Sir, energy last year ফেলে আসিলো এনার্জি কমপ্লিট হোৱা নাই নেকি হয় স্যার মানে হইছিল আপনি এক্সট্রা একটা পিডিএফ এড কৰি পেলাই আমাক বুজাইছিলে আচ্ছা আচ্ছা এইখিনি নিউক্লিয়াৰ ফুজন এনাৰ্জি ফিজন এনাৰ্জি এইকেইটাও না এইকেইটাতো হৈ গৈছে যোৱাকালি হয় স্যার তো এনাৰ্জিখিনি আমাৰ হৈ গৈছে পলিউশ্যনখিনি চাগে বাকী আছে পলিউশ্যন হয় স্যার এনভাইৰনমেণ্টেল পলিউশ্যন পলিউশ্যনৰ টাইপছটো আমি যোৱাকালি ডিছকাছ কৰিছোঁ প্ৰাইমাৰী পলিউশ্যন ছেকেণ্ডাৰী পলিউশ্যন কোৱালিটেটিভ কোৱাণ্টিটেটিভ পলিউশ্যনছ বায়'ডিগ্ৰেডেবল পলিউশ্যনছ আৰু তোমাৰ নন বায়'ডিগ্ৰেডেবল হয়নে প্ৰাইমাৰী পলিউশ্যন কোনবোৰ যিবোৰ নিজে নিজে এটা পলিউশ্যন ক্ৰিয়েট কৰে তো সেইবোৰ প্ৰাইমাৰী পলিউশ্যন ছেকেণ্ডাৰী পলিউশ্যন কোনবোৰ যে দুটা বা তিনিটা পলিউটেণ্টছ মিলি কিনে যেতিয়া পলিউশ্যন ক্ৰিয়েট হয় ছেকেণ্ডাৰী পলিউটেণ্টছ বুলি কোৱা হয় ঠিক তেনেকৈ কোৱালিটেটিভ পলিউটেণ্টছ কোনখিনি হয় যিখিনি কোৱালিটি নিজৰ কোৱালিটিয়ে যে পলিউশ্যন ক্ৰিয়েট কৰাটোৱে কোৱালিটেটিভ পলিউশ্যন আৰু কোৱাণ্টিটেটিভ পলিউশ্যন কোনটো যেতিয়া কোৱাণ্টিটি পৰিমাণ বাঢ়ি যায় তেতিয়া পলিউশ্যন ক্ৰিয়েট কৰে সেইটো কোৱা হয় তোমাৰ কোৱাণ্টিটেটিভ পলিউটেণ্টছ অ'কে বায়'ডিগ্ৰেডেবল যিটো নেকি মাইক্ৰ'বেক্টেৰিয়াসমূহে তোমাৰ কি কৰে গেলা পচাই দিব পাৰে মানে পচি যায় বেছি দিন নাথাকে তো সেইবোৰ বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল পলিউটেণ্টছ কোনবোৰ যিবোৰ নেকি তোমাৰ মাইক্ৰ'বেক্টেৰিয়াসমূহে কি কৰিব নোৱাৰে পচাই পেলাব নোৱাৰে মানে গোটেই মানে লং টাইম আমাৰ মাটিত বা তেনেকৈ পানীত থাকি যায় অ'কে ডিকম্প'জ নহয় মানে তো এয়াৰ পলিউশ্যন তো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এয়াৰ পলিউশ্যন তো এয়াৰ পলিউশ্যন একচুৱেলি কি হয় এয়াৰ পলিউশ্যনটো গোটেই ৱৰ্ল্ডতে এটা বহুত ডাঙৰ এটা প্ৰব্লেম হয়নে চবতছে বেছি ডাঙৰ প্ৰব্লেম হ'ল এয়াৰ পলিউশ্যন তো ইয়াতে চোৱা তো এয়াৰ পলিউশ্যন কি হয় এয়াৰ পলিউশ্যন মে বি ডিফাইন্ড এজ ইয়াৰ পৰা আমি চাওঁ ডিফিনেশ্যনটো যে এয়াৰ পলিউশ্যন মে বি ডিফাইন্ড এজ দ্য presence of any solid, liquid or gaseous substances including noise and radioactive radiations in the atmosphere in such a concentration that may be directly and indirectly injures human or other living organisms. Okay, plants, property, infrastructure, interfaces with the normal environmental processes. তো ইয়াতে কি হয় যে যেতিয়া কি হয় কিছুমান লিকুইড জাতীয় বস্তু বা তেনেকুৱা ধৰণৰ চলিড গোটা জাতীয় ধূলি জাতীয় বস্তু বা গেছ জাতীয় বস্তু কিছুমানে কি কৰে যে আমাৰ পৰিৱেশটো বেয়া কৰে অ'কে তো তেতিয়া পৰিৱেশটো বেয়া কৰি কিনে আমাৰ হিউমেনৰ কাৰণেও এটা ডেঞ্জাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰে প্লাছ বেলেগ বেলেগ যিবোৰ জীৱ জন্তু আছে বেলেগ আদাৰ লিভিং অৰ্গেনিজমছ তো সেইখিনিৰ কাৰণেও এটা প্ৰব্লেম ক্ৰিয়েট কৰে অ'কে তো সেইটো হ'ল তোমাৰ এয়াৰ পলিউশ্যন যে বতাহত পলিউশ্যন যে বতাহৰ পলিউশ্যন জাষ্ট খালি গেছৰ দ্বাৰা হয় তেনেকুৱা নহয় ধূলি বালি যে আছে এইবোৰৰ পৰাও এয়াৰ পলিউশ্যন হয়নে এছ কোৱা ধোঁৱা কোৱা তো সেইবোৰ তো পলিউটেণ্টছ আৰ অফ টু টাইপছ এটা হ'ল তোমাৰ ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ যিটো কি বুলি কোৱা হয় পাৰ্টিকুলেট মেটাৰ PM বুলি কোৱা হয় আৰু এটা হ'ল তোমাৰ গেছৱাছ পলিউটেণ্ট ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ কোনবোৰ হয় একদম সৰু সৰু ধূলিৰ কণা যিবোৰ তো সেইবোৰ হ'ল তোমাৰ ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ আৰু এটা হ'ল তোমাৰ কি যে গেছৱাছ পলিউটেণ্ট যিবোৰ নেকি গেছ ফৰ এক্সাম্পল কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড অ'কে তো এইবোৰ গেছৰ পৰা যেতিয়া তোমাৰ পলিউশ্যন ক্ৰিয়েট হয় নেক্সট কি আছে air pollution is the world's the single greatest environmental risk to health তো এয়াৰ পলিউশ্যন চবতছে ডেঞ্জাৰ সেইটো আমি জানোৱে তো পাৰ্টিকুলেট মেটাৰ বুলি ক'লে কি হয় পাৰ্টিকুলেট PM মানে তোমাৰ পাৰ্টিকুলেট মেটাৰ মানে একদম সৰু সৰু ধূলিকণা আৰু পাৰ্টিকুলেট মেটাৰটো পইণ্ট যিমান কম থাকে যে 2.5 এইটো চবতছে বেছি ডেঞ্জাৰাছ 2.5 চবতছে মানে ডেঞ্জাৰাছ এইটো তোমাৰ কি হয় ইমানে সৰু যে তোমাৰ কি যে চুলি যে আছে চুলিক তোমাৰ তেনেকৈ 10টা ভাগ কৰিলে যিমান হ'ব চুলি যে তোমাৰ একদম সৰু হয়নে নহয় এনেকুৱা ডট এটা ধৰি লোৱা চুলিৰ মাথাটো তাক 10টা ভাগ কৰিলে যিমান সৰু হ'ব সিমান সৰু মানে 2.5 যিটো কোৱা হয় যে তোমাৰ PM 2.5 চবতছে বেছি ডেঞ্জাৰাছ যিটো নেকি একদম আমাৰ হাওঁফাওৰ লাষ্ট যিটো হেৰি আছে লাষ্ট তোমাৰ চেম্বাৰলৈকে গৈ কিনে বহি যায় তেনেকুৱা টাইপৰ অ'কে যিটো নেকি আমাৰ হাওঁফাওৰ প্ৰব্লেম ক্ৰিয়েট কৰে তো এতিয়া চাওঁ যে কজেছ অফ এয়াৰ পলিউশ্যন কি হয় যে কজেছ অফ এয়াৰ পলিউশ্যন বাৰ্নিং ফজিল ফিউলছ ৰিলেটেড গেছেছ এণ্ড দ্য কেমিকেলছ ইন টু দ্য এয়াৰ
তো ফজিল ফিউলছ কোনবোৰ হয় যিবোৰ নেকি আমি মাটিৰ তলৰ পৰা ওলাও হয়নে এয়া জীৱ জন্তু বা তেনেকুৱা গছ গছনি মিলিয়নছ অফ ইয়াৰ্ছ আগতে কি হৈছিলে মাটিৰ তলত পুত হৈ আছিলে আৰু তাৰ পৰা যিবোৰ তেল পাওঁ ফৰ এক্সাম্পল তোমাৰ ডিজেল পেট্ৰল হয়নে এইবোৰ যে আমি পুৰো ইয়াৰ পৰা আমাৰ কাৰ্বন ডাই অক্সাইড গেছ তেনেকুৱা নাইট্ৰজেন অক্সাইড এনেকুৱা ধৰণৰ ডেঞ্জাৰ গেছ কিছুমান উৎপন্ন হয় আৰু সেইবোৰ কি হয় যে আমাৰ এয়াৰ পলিউশ্যন কৰে তো বাৰ্নিং ফজিল ফিউলছ ৰিলেটেড releases the gas and chemicals into the air pollution into the form of carbon dioxide methane okay rises the earth's atmosphere temperature তো আৰ্থৰ যিটো কি হয় যে এটমস্ফিয়াৰিক টেম্পাৰেচাৰ হয় হেতু ইনক্ৰিজ কৰি দিয়ে ওকে এইবোৰ পলিউটেন্টছে নেক্সট কি আছে স্মোক আৰু গ্ৰাউণ্ড লেভেল ওজন অকাৰ্স তো বেড ওজন গ্ৰাউণ্ড লেভেল ওজন মানে কি বেড ওজন ওকে এইটো মনত ৰাখিবা ওজন লেয়াৰ দুই ধৰণৰ আছে এটা হ'ল তোমাৰ এটমস্ফিয়াৰিক লেয়াৰ ওজন যিটো ওপৰত থাকে যেটো আমাৰ ইউভি লাইটৰ পৰা প্ৰটেক্ট কৰে বাট যেটো গ্ৰাউণ্ড লেভেল ওজন বেড ওজন বুলি কোৱা হয় যেটো নেকি আমাৰ কাৰণে বহুত ডেঞ্জাৰাস বেড ওজন কোনটো কোৱা হয় যে বেলেগ বেয়া গেছসমূহ কি কৰে এটা লেয়াৰৰ ক্ৰিয়েচন কৰে যেটো আমাৰ গ্ৰাউণ্ড লেভেলত আমি জীৱ-জন্তুসমূহে যেটো লেয়াৰত থাকো তো এইটো লেয়াৰতে কি কৰে এক ধৰণৰ গেছৰ এটা লেয়াৰ বহি যায় আৰু হেতু লেয়াৰৰ যি গেছ হেয়া আমাৰ উদ্ভিদ আৰু মানৱ জীৱ-জন্তু গোটেই বস্তুকে মানে গোটেই জীৱ-জন্তুসমূহক তেনেকে ক্ষতি কৰে লাংছৰ প্ৰবলেম তেনেকুৱা ধৰণৰ প্ৰবলেমসমূহ ক্ৰিয়েট হয় when so ground level ozone occurs when emissions from combusting the fossil fuels react with the sunlight the sunlight hor logot jetia reaction hoy okay smoke can irritate the eyes chokur bemar hoy choku puroni okay throat tar bisot also damage the lungs to lamar হাওফাও ড্যামেজ কৰি দিয়ে তো এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ ক্ৰিয়েট হয় নেক্সট কি আছে যে সুট নেক্সট আছে তোমাৰ কি সুট মানে হ'ল তোমাৰ পাৰ্টিকুলেট ম্যাটাৰ পিএম পাৰ্টিকুলেট মিটাৰ সুট বুলি কোৱা হয় যে বহুত সৰু একদম সৰু ওকে যে ইট মেড আপ অফ টিনি পাৰ্টিকলছ অফ দা কেমিকেলছ সইল স্মোক এনেকুৱা সব ধৰণৰ সৰু হেৰি হ'ব পাৰে ডাস্ট হ'ব পাৰে ওকে তো এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু ইয়াতে কি হয় যে ইন দা ফৰ্ম অফ গ্যাস সলিডস ডেট আৰ carried in the air মানে বতাহত উৰি থাকে ওকে তো সবচে বেছি ডেঞ্জাৰাস হ'ল তোমাৰ 2.5 এটো মনত ৰাখিবা এক্সামত সুধি থাকে 2.5 যেটো পিএম হয় পিএম 2.5 এটো হ'ল তোমাৰ সবচে বেছি ডেঞ্জাৰাস তাৰ পিছত কি আছে যে সালফাৰ ডাই অক্সাইড ইজ প্ৰডিউসড ফ্ৰম দা বাৰ্নিং কোল ইন থাৰ্মেল পাৱাৰ প্ল্যান্টস থাৰ্মেল পাৱাৰ প্ল্যান্ট সমূহৰ পৰা কি হয় যে সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় কয়লা পুৰাৰ কাৰণে কয়লা পুৰি কিনে ইলেক্ট্ৰিসিটি যা বনায় হেতু কাৰণে কি হয় থাৰ্মেল তেনেকুৱা থাৰ্মেল পাৱাৰ প্ল্যান্টৰ পৰা তেনেকুৱা সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় তাৰ কাৰ্বন মনো অক্সাইড উৎপন্ন হয় কৰ পৰা ইজ প্ৰডিউসড ফ্ৰম দা ইনকমপ্লিট বাৰ্নিং অফ কাৰ্বন বেসড ফিউল যিবোৰ কাৰ্বন বেসড ফিউল আছে পেট্ৰল ডিজেল এইবোৰ আধা পুৰা হৈ কিনে যদি গাড়ীৰ ইঞ্জিনৰ ভিতৰত ভালকে নপুৰে আধা পুৰা হৈ ওলাই তো কি হয় তাৰ পৰা কাৰ্বন মনো অক্সাইড গেছ প্ৰডিউস হয় ওকে এটো কয়লা পুৰিলেও তোমাৰ কয়লা আধা পুৰা হলে তাৰ পৰা তেনেকে মনো অক্সাইড গেছ কাৰ্বন মনো অক্সাইড গেছ উৎপন্ন হয় তাৰ পিছত কি আছে নেক্সট যে ক্লোৰোফ্লোৰোকাৰ্বনস আর রিলেটেড মেইনলি ফ্রম এয়ার কন্ডিশনিং সিস্টেম এন্ড রেফ্রিজারেশন তো কি হয় যে তোমার ক্লোরোফ্লোরোকার্বনস নামৰ এটা গেছ যেটো নেকি কার লগত রিলেটেড যে তুমি যে ফ্রিজ চলাও এসি চলাও তো সেইবোৰ ফ্রিজ আৰু এসিৰ পৰা তোমাৰ কি হয় ক্লোরোফ্লোরোকার্বনস নামৰ এটা গেছ ওলাই আৰু যি কৰে ইট ডেস্ট্ৰয় দা গুড ওজন লেয়াৰ আমি কলো যে বেড ওজন লেয়াৰ আৰু গুড ওজন লেয়াৰ যেটো ওপৰৰ ওজন লেয়াৰ হেতু তোমাৰ গুড ওজন লেয়াৰ বুলি কোৱা হয় যেটো আমাক সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে কিন্তু আমাৰ বেড ওজন লেয়াৰ কোনটো হ'ব যেটো নেকি আমাৰ গ্ৰাউণ্ড লেভেল ওজন ওকে তো এটো আমাৰ কাৰণে ক্ষতিকৰ কিন্তু গুড ওজন লেয়াৰ যেটো হয় ওপৰত যেটো ওজন লেয়াৰ থাকে তেনেকে গেছৰ এটা লেয়াৰ আমি পাম ইয়াৰ বিষয়ে তো সেই গেছৰ লেয়াৰটো আমাক বেলেগ কি বুলি কয় যে সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ইউভি লাইটৰ পৰা আমাক প্ৰটেক্ট কৰে ওকে আৰু তোমাৰ ৰেফ্ৰিজাৰেটৰ বা তেনেকুৱা এসি চলোৱাৰ কাৰণে কাৰ্বন ক্লোৰোফ্লোৰোকাৰ্বন নামৰ গেছটোৱে সেই গুড ওজন লেয়াৰটো দিনে কি কৰি আছে নাইকিয়া কৰি আছে মানে ক্ষয় কৰি আছে ওকে তো এই আমি পালো যে তোমাৰ পলিউশনৰ ৰিজনস কি হয় আৰু ইয়াতে পাম আৰু প্ৰাইমাৰী পলিউটেন্টস আৰু সেকেন্ডাৰী পলিউটেন্টস
तो प्राइमरी पोल्यूटेंट्स का कहा है आर द पोल्यूटेंट्स डेट आर emitted directly into the environment from either natural events or from human activities এবোৰ ডাইৰেক্টলি তোমাৰ এনভাইৰনমেণ্টক ক্ষতি কৰে তো ডাইৰেক্ট পলিউটেন্টস কি আছে এইবোৰ একদমত ক্ষতি থাকে যে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড এটা চোৱা কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড ওকে সালফাৰ অক্সাইড হাইড্ৰকাৰ্বন পাৰ্টিকুলেট মেটাৰ এইবোৰ ডাইৰেক্টলি তোমাৰ এনভাইৰনমেণ্টক ক্ষতি কৰে এইবোৰ কি হয় তোমাৰ বতাহৰ লগত মিক্স হৈ কিনে আমাক ডাইৰেক্টলি হাৰ্ম কৰে সেকেন্ডাৰী পলিউটেন্টস কোনবোৰ হয় যিবোৰ নেকি সেকেন্ডাৰী পলিউটেন্টস আর পলিউটেন্টস ডেট আর emitted indirectly into the environment by the reaction among the primary pollutants যিখিনি primary pollutants আছে যিখিনি primary pollutants আছে primary pollutants সমূহৰ লগত মিক্স হৈ কিনে নতুন এটা পলিউটেন্টসৰ ক্ৰিয়েচন কৰে ফৰ এক্সাম্পল সালফিউরিক অ্যাসিড কার দ্বারা হয় সালফিউরিক অ্যাসিড নাম্বার 1 আছে যে তোমার সালফার ডাই অক্সাইড রিঅ্যাক্টস উইথ দ্য ওয়াটার ভেপর পানির ভাপৰ লগত যেতিয়া সালফার ডাই অক্সাইড রিঅ্যাকশন হয় ওকে তেতিয়া তাতে কি হয় তোমার সালফিউরিক অ্যাসিড হয় সালফিউরিক অ্যাসিডৰ উৎপন্ন হয় নাইট্রিক অ্যাসিড যেতিয়া নাইট্রোজেনৰ লগত তেনেকে তোমার নাইট্রিক অ্যাসিড তো তোমার কি যে নাইট্রোজেন গেছটো যেতিয়া তোমার গ্রাউন্ড লেভেল ওজনৰ যিবোৰ গেছ গ্ৰীণ হাউস গেছৰ তো গ্ৰীণ হাউস গেছ যেটো আছে তো সেইবোৰ গেছৰ লগত মিক্স হৈ কিনে সানলাইটৰ ৰিফ্লেকশনত ওকে তেনেকৈ কি কৰে যে নাইট্রিক অ্যাসিড উৎপন্ন কৰে ওজন 03 ওকে ওজন 03 হল মানে তোমার গ্রাউন্ড লেভেল ওজন যেটো আমাৰ কাৰণে ক্ষতিকৰ ওকে ওজন 03 एक्चुअली কি হয় ইয়াৰ বিষয়ে আমি পাম ওজন 03 বা ওজন গ্রাউন্ড লেভেল ওজনটো তোমাৰ বহুত ডেঞ্জারাস ওজন হয় আৰু ইয়াতে বেলেগ বেয়া গেছসমূহৰ এটা লেয়াৰ ক্ৰিয়েট হয় যেটোক নেকি গ্রাউন্ড লেভেল ওজন বুলি কোৱা হয় ওকে এটো কি হয় বেলেগ গেছৰ মিশ্ৰণৰ দ্বাৰা ক্ৰিয়েট হয় তাৰ পিছত PAN ইট মিন্স পাইৰক্সি এসিটাইল নাইট্রেট ওকে তো পাইরক্সি এসিটাইল নাইট্রেট is formed from ozone reaction with the hydrocarbons such as those found in the unburned petroleum যা আধা পুরা পেট্রোল জাতীয় যিবোৰ হেৰি আছে গ্যাস আছে তো সেইবোৰৰ লগত হাইড্ৰকাৰ্বনৰ মিক্স আপ হৈ কিনে ওকে পাইৰক্সি এসিটাইল নাইট্ৰেটৰ ক্ৰিয়েচন হয় ওকে তো এইবোৰ তোমাৰ কি তোমাৰ সেকেন্ডারি পলিউটেন্টস বুঝিও পাৰি আছে না বস্তুখিনি প্রাইমারি পলিউটেন্টস আৰু সেকেন্ডারি পলিউটেন্টস কোনখিনি হয় নেক্সট আমাৰ আছে প্রাইমারি আর সেকেন্ডারি পলিউটেন্ট এইবোৰ একদমত হদি থাকে তো ক্রাইটেরিয়া পলিউটেন্টস the criteria pollutants are carbon monoxide lead nitrogen oxide ozone okay ground level ozone particulate matter 10 particulate matter 2.5 to বেছি ডেঞ্জার সালফার ডাইঅক্সাইড অ্যামোনিয়া এবোৰ অলরেডি আমি পালো তো মেজর এয়ার পলিউটেন্টস এন্ড देयर সোর্সেস তো এয়ার পলিউশন एक्चुअली হয় কৰপৰা এয়ার পলিউশনৰ কথা যে আমি গম পালো যে एक्चुअली কৰপৰা ক্ৰিয়েট হয় এবোৰ কৰপৰা হয় ইট ইজ দা কার্বন মনোক্সাইড তো এয়ার পলিউশন কৰপৰা হয় কার্বন মনোক্সাইডৰ পৰা CO বুলি কয় কার্বন মনোক্সাইড তো কার্বন মনোক্সাইডৰ পৰা এয়ার পলিউশন ক্রিয়েট হয় ইট ইজ এ কালারলেস odorless গ্যাস কার্বন মনোক্সাইডক কি গ্যাস বুলি কোৱা হয় এটো একদমত সুধিছিলে কালারলেস ইয়াৰ কোনো কালার নাই odorless গ্যাস ওকে that produced by the incomplete burning of fuels including petrol diesel wood তো পেট্রোল ডিজেল আধা পুরা হৈ কিনে গাড়ীৰ পৰা যদি ওলাই তো তেতিয়া কার্বন মনোক্সাইড গ্যাস উৎপন্ন কৰে ওকে বুঝিও পাৰিছা তো নেক্সট আমাৰ কার্বন ডাইঅক্সাইড CO2 বুলি কোৱা হয় যেটো নেকি প্রিন্সিপল অফ গ্ৰীণ হাউস গ্যাসেস তো এটো কি হয় যে তোমাৰ এয়া ইন্ডাস্ট্রি সমূহত বেছিকে তোমাৰ কি কৰা হয় যে বার্নিং যে এনার্জি বার্নিং কৰাৰ ফলত কয়লা যে পুৰা হয় তাৰ পৰা কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন হয় বেছিকে জুই জ্বলালে কাঠ পুৰিলে হেবোৰৰ পৰা তোমাৰ কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন হয় তাৰ পিছত ক্লোৰোফ্লোৰোকার্বনস আমি অলরেডি পালোৱে যে কি কৰা হয় ক্লোৰোফ্লোৰোকার্বন released from air condition system and refrigerator AC চলোৱা আৰু ৰেফ্ৰিজাৰেটৰৰ পৰা কি হয় ক্লোৰোফ্লোৰোকার্বন যেটো নেকি CFC gases
সমূহ উৎপন্ন হয় ওকে তাৰপিছত নেক্সট কি আছে ওজন 03 যে occurs naturally in upper layer of the atmosphere okay at the ground level it is pollutant with highly toxic effects okay ওপৰত যেটো atmospheric level হয় হেতুটো ভাল বাট যেটো নেকি গ্ৰাউন্ড লেভেলত ক্ৰিয়েট হয় হেতু তোমাৰ pollution create करे vehicle and industries are the major sources of ground level ozone emissions तो vehicle cycle যে আমি বহুত চলাও তারপর ধোয়া তারপর ইন্ডাস্ট্রি ধোয়া তো হেবুর ওলাই কিনে এজন্য গ্রাউন্ড লেভেল ওজন ক্রিয়েট হয় ওজন মেক্স আওয়ার আইস ইটস বার্ন এন্ড ওয়াটার চকুৰ পৰা চকুৰ পুৰণি তেনেকুৱা ধৰণৰ পানী চকুৰ পৰা পানী ওলোৱা এনেকুৱা ধৰণৰ বেমাৰসমূহ ক্ৰিয়েট কৰে it lowers our residence to cold and the pneumonia okay তো ইয়াতে আমি গম পালো যে ওজন 03 মনে ৰাখিবা ওজন গ্ৰাউন্ড লেভেল ওজন আৰু এটা এটমস্ফিয়াৰিক লেভেল ওজন তো দুটা বেলেগ বেলেগ ওজন এটমস্ফিয়ারিক তো আমার কারণে ভাল বাট গ্রাউন্ড লেভেল ওজন তো আমার কারণে ডেঞ্জারাস ওকে যেটো ওজন 003 বুলি কোৱা হয় তাৰপিছত নাম্বার লিড বুৰ একচুয়ালি কি হয় প্রেজেন্ট ইন পেট্রোল ডিজেল ব্যাটারিজ ওকে দ্য পেইন্টস হেয়ার ড্রাই প্রোডাক্টস তো এইবোৰত কি থাকে লিড থাকে তোমার ব্যাটারি লিড ব্যাটারি থাকে না তো তাতে ব্যাটারি তো হেইবোৰ ব্যাটারিত তোমার এক ধৰণৰ গ্যাস থাকে যেটো লিড বুলি কোৱা হয় প্রেজেন্ট ইন পেট্রোলতো থাকে ডিজেলতো থাকে তাৰপিছত লিড ব্যাটারি সমূহ যে বনোৱা হয় তো এইবোৰত থাকে ওকে পেইন্টত থাকে তেনেকুৱা কালাৰ সেলাৰ বিলাকত থাকে হেয়াৰ ডে প্ৰডাক্টস সমূহৰ কাৰণে ওকে তো এনেকুৱা ধৰণৰ কি যে তোমাৰ কিছুমান বস্তু তেনেকৈ লিড থাকে এফেক্টস দ্য চিলড্ৰেন ইন পাৰ্টিকুলাৰ যে চিলড্ৰেন সমূহক বেছিকৈ এফেক্ট কৰে ওকে নেক্সট আছে কি যে নাইট্ৰোজেন অক্সাইড যেটো কজ দ্য স্মোক এণ্ড এচিড ৰেইন তো এটো কি হয় নাইট্ৰোজেন অক্সাইডটো তোমাৰ স্মোক মানে কেনেকুৱা যে এটা চাবা কেতিয়াবা মোস্টলি এটো কেতিয়া কোনটো সিজনত হয় যেটো সিজনত বৰষুণ বেছিকৈ নহয় বহুত কম বৰষুণ হয় হেতু টাইমত কি হয় এক ধৰণৰ ৰদৰ দিনতে চাবা যে স্মোকৰ পৰিণত হেবো সিটিত হয় মোস্টলি গাঁও এৰিয়াত তেনেকৈ নহয় যে টাউনত তেনেকুৱা হয় টাউনৰ চাবা যিবোৰ খালী এৰিয়া আছে না তাতে একদম কিবা ঘোলা ধোৱাৰ নিচিনা দেখা গৈ আছে যেটো স্মোক বুলি কোৱা হয় তো তাতে বেয়া ইন্ডাস্ট্রিৰ গ্যাসসমূহ ওকে নাইট্ৰোজেন অক্সাইড গ্যাসসমূহ কি কৰে তাতে এটা লেয়াৰৰ ক্ৰিয়েচন কৰে সেই লেয়াৰটো কি হয় যে তোমাৰ যেটো সূৰ্যৰ পোহৰ হেতুকো তোমাৰ কি কৰি দিয়ে সানলাইটটো আমাৰ মানে তললৈকে ইমান ভালকে আহিব নিদিয়ে তো ইমান মানে মোটা লেয়াৰ এটা হৈ যায় স্মোকৰ তো তেনেকুৱা ধৰণৰ স্মোক যেটো নেকি বহুত ডেঞ্জাৰাস হয় তাৰপিছত এসিড ৰেইনৰ পৰিণতি হয় কি হন এসিড ৰেইন কোনটো হয় যে তেনেকুৱা কিছুমান বেড কেমিক্যালস বা বেড কিছুমান গেছ বেয়া গেছসমূহ কি হয় যে তোমাৰ ডাবৰৰ লগত মিক্স আপ হৈ কিনে যেতিয়া ৰেইন হয় তেতিয়া কি হয় এসিড ৰেইন হয় যিবোৰ আমাৰ গাড়ীৰ পেইন্ট বিল্ডিংৰ পেইন্ট বা কালাৰসমূহ বেয়া কৰি দিয়ে গাড়ীৰ কালাৰ বিল্ডিংৰ কালাৰ সেলাৰ বেয়া কৰি দিয়ে এসিড ৰেইনে ওকে তো এসিড ৰেইনৰ কাৰণ কি হয় নাইট্ৰোজেন অক্সাইড যেতিয়া পানীৰ লগত ওকে মিহলি হয় তাৰপিছত কি আছে বাৰ্নিং it produces from burning fuels including the petrol diesel and coal তো এনেকুৱা ধৰণৰ গেছ বস্তুসমূহ পুৰাৰ কাৰণে যে পেট্ৰল পুলিচাৰ ডিজেল কয়লা এইবোৰৰ পৰা এনেকুৱা নাইট্ৰোজেন অক্সাইড গেছ উৎপন্ন হয় নাইট্ৰোজেন অক্সাইড মেক দ্য children susceptible to respiratory diseases তো তেনেকুৱা respiratory disease তো উইন্টাৰ সিজনত তেনেকুৱা respiratory disease যেটো হাওফাও উশাহ নিশাহ ইয়াৰ যেটো এটা প্ৰবলেম হয় না হাওফাওৰ প্ৰবলেম হাঁপানি টাইপ তো হেবোৰ ধৰণৰ বেমাৰ চিলড্ৰেনৰ মাজত দেখা দিয়ে তাৰপিছত তোমাৰ কি আছে মেজৰ স্মোকটো আমি কলোৱে যে স্মোক এটা কি হয় যে কম্বাইনেশন অফ দা উডস fog and smoke so smoke is a condition of fog that had soot or smoke in it তো ইয়াতে হৰু পাৰ্টিকল soot মানে কি যেটো PM বুলি কোৱা হয় যে অকনমান আগতে পালো PM হৰু ধুলিৰ কণা আৰু তোমাৰ এনেকুৱা গ্যাস কিছুমান আহি কিনে লেয়াৰৰ সৃষ্টি কৰে যেটো স্মোক বুলি কোৱা হয় তাৰপিছত কি আছে সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ SPM যেটো সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ সাসপেন্ডেড যে ধৰিলো তোমাৰ স্মোক আছে ধোৱা তাৰপিছত ডাস্ট পানীৰ ভাপ এইবোৰ উৰি কিনে এইবোৰো কি কৰে এটা ধৰণৰ লেয়াৰ সৃষ্টি কৰে যেটো এটা তোমাৰ হেৰি নিচিনা নিউৰন নিচিনা দেখা যায় তো হেয়া হল তোমাৰ সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰৰ এটা লেয়াৰ নেক্সট কি আছে সালফাৰ ডাই অক্সাইড কি হয় গ্যাস প্ৰডিউস ফ্ৰম
বাৰ্ণিং কোল মেইনলি থাৰ্মেল পাৱাৰ প্লেণ্টছ যে তোমাৰ হিট প্ৰডিউচ কৰিবৰ কাৰণে কি কৰা হয় যে কয়লা চয়লা পুৰা হয় ইণ্ডাষ্ট্ৰি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি তো সেইবোৰৰ পৰা ছালফাৰ ডাইঅক্সাইড গেছ উৎপন্ন হয় আৰু যিটো নেকি এয়াৰক বহুত বেয়াকৈ ইফেক্ট কৰে এয়াৰ পলিউশ্যন কৰে তো আমি গম পালোঁ যে একচুৱেলি আমাৰ এয়াৰ পলিউশ্যন কি চ'ৰ্চৰ পৰা ক্ৰিয়েট হয় তাৰপিছত নেক্সট কি আছে যে গ্ৰীণ হাউচ গেছেছ এণ্ড গ্ল'বেল ৱাৰ্মিং গ্ৰীণ হাউচ গেছেছ এণ্ড গ্ল'বেল ৱাৰ্মিং গ্ৰীণ হাউচ গেছ মানে কি গ্ৰীণ হাউচ গেছ তো গ্ৰীণ হাউচ গেছ আৰ এনাদাৰ চ'ৰ্চেছ অফ এয়াৰ পলিউশ্যন তো গ্ৰীণ হাউচ গেছসমূহো এটা এয়াৰ পলিউশ্যনৰ কাৰণ তো গ্ৰীণ হাউচ গেছেছ ছাচ এজ দ্য কাৰ্বন ডাইঅক্সাইড মিথেন মনত ৰাখিবা এইবোৰ কি হয় গ্ৰীণ হাউচ গেছ একদমত আহি থাকে গ্ৰীণ হাউচ গেছেছ আৰ কাৰ্বন ডাইঅক্সাইড মিথেন অকাৰ নেচাৰেলি ইন এটমস্ফিয়াৰ যে আমাৰ এটমস্ফিয়াৰত থাকে ইনফেক্ট দে আৰ নেচেচাৰী ফৰ লাইফ এণ্ড আৰ্থ যে এইবোৰ গেছ আমাৰ কাৰণে দৰকাৰ কাৰ্বন ডাইঅক্সাইড কোৱা মিথেন কোৱা এইবোৰ আমাৰ কাৰণে দৰকাৰ কিন্তু এটা লিমিটেড পৰিমাণৰ থাকিব লাগিব তাতকৈ বেছি হৈ গ'লে আমাক ক্ষতি কৰিব তো এতিয়া কি হৈছে বহুত বেছি গাড়ী চাড়ী চলোৱাৰ কাৰণে ইণ্ডাষ্ট্ৰি বহুত হোৱাৰ কাৰণে কি হৈছে এনেকুৱা ধৰণৰ কাৰ্বন ডাইঅক্সাইড আৰু মিথেন জাতীয় গেছসমূহ বহুত বেছি বাঢ়ি গৈছে okay in fact they are necessary for life they absorb the sunlight reflect from the earth okay preventing from the escaping into space by trapping heat in the atmosphere by they keep earth warm enough for people to live this called the greenhouse effect তো এটা কি কোৱা হৈছে যে হেয়া যে এটা গেছৰ লেয়াৰ আছে গ্ৰীণহাউচ গেছেছ গ্ৰীণহাউচ গেছসমূহৰ যে এটা লেয়াৰ আছে সেই লেয়াৰটো কি থাকে যে আমাৰ এটমস্ফিয়াৰিক লেয়াৰতে থাকে এটমস্ফিয়াৰতে থাকে হয় না তো এইখিনিয়ে কি কৰে গেছসমূহে সূৰ্যৰ পৰা যিটো কি আহে পোহৰ আহে পোহৰৰ লগত যিটো এটা হিট আহে তো হিটটো আমাৰ পৃথিৱীত আহি কিনে আকৌ যে তোমাৰ সূৰ্যটো ওপৰৰ পৰা গুচি গ'লে ফৰ এক্সাম্পল তোমাৰ ৰাতি হৈ গ'ল তো ৰাতি হৈ গ'লে লগে লগে পৃথিৱীটো ঠাণ্ডা হৈ যাব নহ'লে হয় না যে গৰমটো লগে লগে গুচি যাব তো গৰমটো লগে লগে গুচি নাযাবৰ কাৰণে আমাৰ গ্ৰীণ হাউচ গেছসমূহে কি কৰে এটা লেয়াৰৰ নিচিনা কাম কৰে যিখিনিয়ে নেকি গৰমটো ৰাখি দিয়ে পৃথিৱীত ৰাখি দিয়ে কিহৰ কাৰণে যে আমাৰ জীৱ জন্তুসমূহ জীয়াই থাকিবৰ কাৰণে যাতে বেছি ঠাণ্ডা হৈ নাযায় সেইটো কাৰণে ৰাখি দিয়ে বাট কি হৈছে আজিকালি গ্ৰীণ হাউচ গেছৰ পৰিমাণ ইমানেই বাঢ়ি গৈছে যে সেই লেয়াৰটো বহুত বেছি মোটা হৈ গৈ আছে অ'কে যে বহুত মোটা হৈ গৈ আছে আৰু সেইটো কাৰণে কি হয় যে গৰমটো আহে যিখিনি ৰাখিব লাগে তাতকৈ বেছি গৰম আমাৰ ইয়াতে ষ্ট'ৰ হৈ যায় সেইটো কাৰণে আমাৰ দিনে দিনে গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি আছে অ'কে তো ইয়াতে পাম আমি যে এনেকৈ ধৰণে গৰমটো যে আমাৰ ধৰি ৰাখে যিটো গ্ৰীণ হাউচ ইফেক্ট বুলি কোৱা হয় গ্ৰীণ হাউচ গেছসমূহে গৰমটো ধৰি ৰাখে লেয়াৰে বাট হিউমেন এক্টিভিটিজ ছাচ বাৰ্ণিং ফজিল ফিউলছ এণ্ড ডেষ্ট্ৰয়িং ফৰেষ্ট যে বেছিকৈ গাড়ী মটৰ চলোৱা আৰু জংঘলসমূহ বেছিকৈ ডেষ্ট্ৰয় কৰা ফৰেষ্ট তেনেকৈ ডেষ্ট্ৰয় নাইকিয়া কৰাৰ কাৰণে ইনক্ৰিজ দ্য এমাউণ্ট অফ গ্ৰীণ হাউচ গেছেছ যে গ্ৰীণ হাউচ গেছৰ পৰিমাণ বাঢ়ি গৈছে ইন এটমস্ফিয়াৰ দিছ হেজ ইনক্ৰিজ দ্য গ্ৰীণ হাউচ ইফেক্ট যে এইটো গ্ৰীণ হাউচ ইফেক্টটো ইনক্ৰিজ কৰি দিছে যে বেছিকৈ গৰমটো ধৰি ৰখা হৈ গৈছে এণ্ড এভাৰেজ টেম্পাৰেচাৰ ক্ৰছ দ্য গ্লোব আৰ ৰাইজিং তো গ্ল'বেল ৱাৰ্মিংটো দিনে দিনে কি হৈ আছে বেছি হৈ আছে কিয় যে এনেকৈ গ্ৰীণ হাউচ ইফেক্টৰ কাম যিটো হয় যে গৰম ধৰি ৰখা কিন্তু এইটো গেছৰ পৰিমাণ বেছি হোৱাৰ লগে লগে তেনেকৈ কি কৰি আছে যে তোমাৰ গৰমটো বেছিকৈ ধৰি ৰখা হৈ আছে অ'কে বুজিব পাৰিছা তো ইট ইনক্ৰিজেছ দ্য ৱৰ্ল্ড ৱাইড এভাৰেজ টেম্পাৰেচাৰ এইটো এভাৰেজ টেম্পাৰেচাৰটো তোমাৰ দিনে দিনে ইনক্ৰিজ কৰি আছে গ্ল'বেল ৱাৰ্মিং কজিং দ্য আইচ শ্বীটছ তো ইয়াতে আইচ গ্লেচিয়াৰসমূহ তোমাৰ মেল্ট হৈ আছে অ'কে যে গলি গৈ আছে তোমাৰ আণ্টাৰ্কটিকা মহাসাগৰৰ যিবোৰ তোমাৰ আইচ আছে সেইবোৰ দিনে দিনে কি হৈ আছে গলি গৈ আছে মানে টেম্পাৰেচাৰ বাঢ়ি আছে তাৰপিছত দ্য ৰাইজিং দ্য চি উইল ইভেঞ্চুৱেলি ফ্লাড তো কি হ'ব যে লেইং ক্ৰিষ্টেল ৰিজিয়ন তো কোষ্টেল ৰিজিয়ন তো ইয়াতে একচুৱেলি কি হ'ব যেতিয়া নেকি তোমাৰ বৰফখিনি গলি পানীলৈ পৰিণত হ'ব তেতিয়া সাগৰৰ পানীৰ লেয়াৰটো দিনে দিনে ওপৰ পিনে গুচি আহিব আৰু বানপানী যিবোৰ জেগাত এতিয়া পানী নাই সেইবোৰ জেগাতো পানী আহি যাব অ'কে তো য'ত নেকি বৰফবোৰ জমা হৈ আছে বৰফবোৰ জমা হৈ থকা বহুত বৰফৰ পাহাৰ আছে বহুত ডাঙৰ ডাঙৰ আৰু সেইবোৰ যেতিয়া গলি যাব তেতিয়া কি হ'ব সাগৰৰ পানীৰ লেয়াৰটো বাঢ়ি যাব তো বানপানী হৈ যাব চব জেগাতে তো তেনেকুৱা ধৰণৰ ইফেক্ট হৈ আছে তো গ্ৰীণ হাউচ গেছসমূহৰ ভিতৰত কি গেছ আছে এইবোৰ এক্সামত সুধি থাকে গ্ৰীণ হাউচ গেছ তোমাৰ কাৰ্বন ডাইঅক্সাইড আছে মিথেন আছে কাৰ্বন ডাইঅক্সাইড CO2 বুলি কোৱা হয়
মিথেনক CH4 বুলি কোৱা হয়, নাইট্ৰাছ অক্সাইড N2O, তাৰপিছত তোমাৰ হাইড্ৰফ্লুৰ'কাৰ্বনছ আছে HFC, ওকে, হাইড্ৰফ্লুৰ'কাৰ্বনছ, তাৰপিছত পাৰফ্লুৰ'কাৰ্বন, এনেকুৱা ধৰণৰ গেছসমূহ গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। বুজিব পাইছে এইখিনিলৈকে? তো এয়া হ'ল তোমাৰ গ্ৰীণ হাউচ গেছ। ফ্লাই এছ মানে কি ছাই, যিবোৰ নেকি তোমাৰ বতাহত উৰে, হয়নে? বতাহত উৰি কিনে এয়াৰ পলিউশ্যন ক্ৰিয়েট কৰে। এছ প্ৰডিউচ হাউএভাৰ দ্য কম্বাশ্যনছ অফ সইল মেটেৰিয়েল টেক্স প্লেচ। তো ইয়াতে কি হয়, এলুমিনিয়াম সিলিকেট থাকে, তোমাৰ সিলিকন ডাইঅক্সাইড থাকে, কেলছিয়াম অক্সাইড, তো এনেকুৱা ধৰণৰ এলিমেণ্টসমূহ ইয়াতে পোৱা যায়। তো এছ জাতীয় বস্তু যিবোৰ নেকি বতাহত উৰি কিনে পলিউশ্যন ক্ৰিয়েট কৰে, ওকে। এচিড ৰেইন, এতিয়া কথা হ'ল এচিড ৰেইন কি হয়, নৰ্মেলি দ্য ৱাটাৰ হেজ দ্য pH, এইটো এক্সামত সুধিছিলে যে নৰ্মেল ৱাটাৰৰ pH টো কিমান থাকে, তোমাৰ 5.6 থাকিব লাগে, ডিউ টু দ্য প্ৰেজেঞ্চ অফ H+ আয়ন। H+ আয়নটো যেতিয়া প্ৰেজেঞ্চ হয় তেতিয়া কি হয়, ফৰ্মড বাই দ্য ৰিয়েকশ্যন অফ ৰেইন ৱাটাৰ উইথ দ্য কাৰ্বন ডাইঅক্সাইড প্ৰেজেঞ্চ ইন দ্য এটমস্ফিয়াৰ। যে পানীৰ যিটো ৰেইন ৱাটাৰ, ওকে, ৰেইন ৱাটাৰ মানে তোমাৰ এই ডাবৰৰ যিটো পানী, সেইটোৰ লগত কাৰ্বন ডাইঅক্সাইড গেছৰ লগত কি হয়, ৰিয়েকশ্যন হোৱাৰ ফলত কি হয়, তেনেকুৱা পানীৰ pH লেভেলটো কমি যায়, ওকে। pH ৰেইন ৱাটাৰ ড্ৰপছ বিলো 5.6 তলত আহি যায়, তেতিয়া ইজ কল্ড দ্য এচিড ৰেইন, ওকে। তো সেইটো টাইমত তাক কি বুলি কোৱা হয়, এচিড ৰেইন বুলি কোৱা হয়, যেতিয়া তোমাৰ pH টো 5.6 তলত গুচি আহে, ওকে। আমি গম পালোঁ এচিড ৰেইন কিয় হয়, যে তোমাৰ কাৰ্বন ডাইঅক্সাইড কাৰ লগত, যে তোমাৰ পানীৰ লগত বা তেনেকুৱা ধৰণৰ পানীৰ ভাপৰ লগত মিক্স হৈ কিনে এচিড ৰেইনৰ সৃষ্টি কৰে, ওকে। তো এচিড ৰেইন বাই প্ৰডাক্ট অফ ভেৰাইটি অফ হিউমেন এক্টিভিটিজ that emit the oxides of sulfur and nitrogen, sulfur dioxide and nitrogen oxide in the atmosphere, এইবোৰ গেছৰ কাৰণে তোমাৰ এচিড ৰেইন হয়। SO2 আৰু NO2, যে সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড বুলি কোৱা হয়, আফটাৰ অক্সাইডেশ্যন এণ্ড ৰিয়েকশ্যন উইথ দ্য ৱাটাৰ এণ্ড মেজৰ কণ্ট্ৰিবিউটৰ্ছ টু এচিড ৰেইন, ওকে। তো এচিড ৰেইনৰ মেইন ৰিজন কোনটো হয়, এই দুটাই হয়, সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইড, মনত ৰাখিবা। তো এচিড ৰেইন caused by the released of the sulfur dioxide and nitrogen oxide into the atmosphere, okay। তো মনত ৰাখিবা। আৰু pH টো কিমান থাকে, যে তোমাৰ 5.6 থাকিব লাগে, আৰু তাৰ তলত গ'লে সেইটো এচিড ৰেইন বুলি কোৱা হয়। আৰু বাৰ্নিং ফজিল ফিউলছ, এইবোৰৰ কজ কি হয়, যে আমি যিবোৰ পেট্ৰল ডিজেল পুৰি আছোঁ, সেইবোৰ বহুত বেছিকৈ গাড়ী চলোৱাৰ ফলত, পাৱাৰ প্লেণ্টসমূহৰ ফলত, মেনুফেকচাৰিং কামত আমি বেছিকৈ গুৰুত্ব দি আছোঁ, ধোৱা চোৱা বস্তু বহুত বেছিকৈ ক্ৰিয়েট হৈ আছে, হয়নে? নেচাৰেল কিছুমান চ'ৰ্চেছৰ কাৰণেও এনেকুৱা হ'ব পাৰে। তো এয়া হ'ল তোমাৰ ৰিজন এচিড ৰেইনৰ। ইনডোৰ পলিউশ্যন মানে কি? ইনডোৰ পলিউশ্যন মানে ঘৰৰ ভিতৰৰ পলিউশ্যন। কেনেকুৱা ধৰণৰ ইনডোৰ পলিউশ্যন হয়, যিটো নেকি তোমাৰ ফায়াৰউড, যে কাঠ চাঠ পুৰি আছে, তাৰ পৰা যিটো ধোঁৱা ওলাই আছে ঘৰত ৰান্ধিবৰ কাৰণে, ওকে। কৰ্প ৱেষ্ট, তুমি কিছুমান জংঘল পুৰি পেলাই আছা। ডাং ফৰ কুকিং, তোমাৰ এনিমেল ডাংসমূহ ইউজ কৰা হয়, যে গোবৰ চোবৰ দি তোমাৰ ৰান্ধিবৰ কাৰণে বনাই ন, তো সেইবোৰৰ কাৰণে, ওকে। তাৰপিছত হিটিং ৰান্ধিবৰ কাৰণে যিবোৰ মানে জুই জ্বলাওঁ, তাৰ পৰাও তেনেকৈ কাৰ্বন ডাইঅক্সাইড গেছ আৰু কাৰ্বন জাতীয় গেছ উৎপন্ন হয়, যিবোৰক নেকি তোমাৰ ইনডোৰ এয়াৰ পলিউশ্যন বুলি কোৱা হয়। আৰু আউটডোৰ এয়াৰ পলিউশ্যন কোনবোৰ, যে ঘৰৰ বাহিৰত যে গাড়ী মটৰ চলোৱা, ইণ্ডাষ্ট্ৰী চলোৱা, তো সেইবোৰ হ'ব আউটডোৰ পলিউশ্যন, ওকে। তো এয়া হ'ল ইনডোৰ আৰু আউটডোৰ পলিউশ্যনৰ ডিফাৰেঞ্চ। এতিয়া চোৱা, যে ক্লাছিকেল স্মক আৰু ফটোকেমিকেল স্মক। ইয়াতে চোৱা, ক্লাছিকেল স্মক মানে কোন ধৰণৰ স্মক, যে তোমাৰ ক্লাছিকেল স্মক, যিটো নেকি তোমাৰ ইয়াত ঠাণ্ডাৰ দিনত এটা স্মক হয় নে নহয়, যে ক্লাছিকেল স্মক অকাৰ্ছ কোল্ড হিউমিড ক্লাইমেট, ওকে। তো ঠাণ্ডাৰ দিনত যিটো স্মক, সেইটো ক্লাছিকেল স্মক বুলি কয়। আৰু তোমাৰ এটা হ'ল ফটোকেমিকেল স্মক, যিটো ৰ'দৰ দিনতে হয়, যে টাউন এৰিয়া, চিটি এৰিয়াত তোমাৰ তেনেকৈ বহুত ধোঁৱা আৰু ধূলিৰ এটা সংমিশ্ৰণৰ ফলত কি হয়, তেনেকুৱা ধৰণে এটা স্মক ক্ৰিয়েট হয়, মানে এটা তোমাৰ নিয়ৰৰ নিচিনা দেখা পোৱা যায়, ওকে। কিন্তু ছানলাইটটো তোমাৰ সিদিনা থাকে, একচুৱেলি ছানলাইটতো সূৰ্যৰ পোহৰটো থাকে, লগতে এনেকুৱা ধৰণৰ ফটোকেমিকেল স্মক দেখা যায়, ওকে। এইবোৰ কি হয়, একচুৱেলি বেয়া গেছসমূহ, ধূলি। তো এইবোৰ মষ্টলি কোনটো ছিজনত হয়, যেতিয়া বহুত বেছিকৈ বতাহ চতাহ মাৰি থাকে, ধূলি। বৰষুণৰ দিনৰ বতাহত নহয়,
শুকান দিনৰ যিটো বতাহ ওকে তোমাৰ ঠাণ্ডাৰ ছিজনৰ লাষ্টৰ ফালে আৰু গৰমৰ ছিজনৰ ফাৰ্ষ্টৰ ফালে এটা টাইম আহে ন যিটো বহুত শুকান বতৰ এটা আহে তো সেইটো টাইমত এনেকুৱা ধৰণৰ ফটোকেমিকেল স্মক দেখা যায় তাৰপিছত ইয়াৰে এইবোৰ ফটোকেমিকেল স্মক এয়া মোষ্টলি তোমাৰ দিল্লীত হয়ে থাকে আৰু দিল্লীত বহুত বেছি হেৰি পলিউশ্যন ন তাৰপিছত কি আছে যে স্মক টাৱাৰ্ছ তো স্মক টাৱাৰসমূহ কি হয় যে তোমাৰ কি হয় যে টাৱাৰ ক্ৰিয়েট কৰা হয় তো কেনেকুৱা ধৰণৰ টাৱাৰ ক্ৰিয়েট কৰা হয় যে তোমাৰ বহুত ওপৰলৈকে এনেকুৱা ধৰণৰ টাৱাৰ ক্ৰিয়েট কৰা হয় এইটো ভেকুৱাম টাইপ থাকে যে এইটোৱে কি কৰে বহুত ওপৰৰ পৰা যিটো এটা তোমাৰ স্মোকৰ লেয়াৰ সেই লেয়াৰলৈকে থাকে আৰু কি কৰে মেচিনৰ থ্ৰুতে টাৱাৰে সেই স্মোকবোৰ টানি ভিতৰলৈ আনি পেলাই ওকে আনি কিনে ফিল্টাৰাইজ কৰি কিনে বেলেগ এটা ছাইডত তেনেকৈ বতাহখিনি ওলাই দিয়া হয় আৰু তেনেকৈ বতাহৰ লগত কি হয় যে তোমাৰ স্মোকখিনি ভিতৰলৈ সোমাই আহে এইটো হ'ল তোমাৰ স্মোক টাৱাৰ্ছ বুলি কোৱা হয় আৰু তোমাৰ এণ্টি স্মোক গান এইবোৰ আমাৰ ইয়াতে একচুৱেলি ইউজ কৰা নহয় বেলেগ বেলেগ কাণ্ট্ৰিত ইউজ কৰা হয় ৰিচ কাণ্ট্ৰিসমূহত তো তোমাৰ তেনেকৈ এণ্টি স্মোক গান কি হয় যে তোমাৰ তেনেকুৱা মেচিনৰ থ্ৰুত বহুত স্পীডত পানী বহুত ওপৰলৈ স্প্ৰে কৰি দিয়া হয় আৰু সেই পানীৰ স্প্ৰেৰ লগতে কি হয় তেনেকুৱা স্মোকসমূহ তললৈ নামি আহে মাটিলৈ নামি আহে পানীৰ লগত মিক্স হৈ কিনে ওকে তেনেকৈ স্প্ৰে মানে কেনেকুৱা ধৰণৰ তোমাৰ পানীৰ ভাপ স্প্ৰে কৰা হয় বহুত স্পীডত তো সেইবোৰৰ লগত মিক্স হৈ কিনে তলৰ পিনে গুচি আহে ওকে তো সেইটো কোৱা হয় এণ্টি স্মোক গান ওকে বুজি পালা না এইখিনিলৈকে ৱাটাৰ এয়াৰ পলিউশ্যনখিনি আৰু এয়াৰ পলিউশ্যনৰ চ'ৰ্চেছখিনি কি হয় ইয়াৰ ভিতৰত বহুত বস্তু আছে তো পলিউশ্যনৰ পৰা কুৱেশ্যন 100% আহিব বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট আহিব ৱাটাৰ পলিউশ্যন কেনেকুৱা হয় যে পানী প্ৰদূষিত হৈ যোৱা যে পানীত কিছুমান উপাদান যিবোৰ থাকিব লাগে কিন্তু তাৰ যদি উপাদানসমূহৰ ভিতৰত ইফাল সিফাল হৈ যায় তেতিয়াহ'লে তাক পলিউটেড ৱাটাৰ বুলি কোৱা হয় তো ৱাটাৰ হেভিং DO মিনছ ডিজল্ভ অক্সিজেন ওকে যে পানীত কিমান পৰিমাণৰ অক্সিজেন থাকিব লাগে ওকে ডিজল্ভ কণ্টেণ্টটো তোমাৰ 8 মিলিগ্ৰাম পাৰ লিটাৰ থাকিব লাগে কিমান থাকিব লাগে 8 মিলিগ্ৰাম পাৰ লিটাৰ ওকে কণ্টেণ্ট ডিজল্ভ অক্সিজেন তো ইয়াতে ৱাটাৰ ডিজল্ভ অক্সিজেন যিটো পলিউটেড ৱাটাৰ বুলি কোৱা হয় হা পলিউটেড ডিজল্ভ অক্সিজেন বুলি ক'লে পলিউটেড ৱাটাৰ যে পলিউটেড ৱাটাৰটো তোমাৰ কেনেকুৱা ধৰণৰ যে তোমাৰ যে কণ্টেণ্ট যিটো তোমাৰ কণ্টেণ্ট বিলো 8 পইণ্ট তোমাৰ DO যদি তোমাৰ কি হৈছে 8 পইণ্টৰ তলত আহি যায় 8.0 তলত আহি যায় হা মিলিগ্ৰাম পাৰ লিটাৰ তেতিয়াহ'লে সেইটো পলিউটেড ৱাটাৰ বুলি কোৱা হয় আৰু যিখিনি ৱাটাৰ কি হৈ যায় 4.0 মিলিগ্ৰামৰ তলত আহি যায় তো সেইখিনিক হাইলি পলিউটেড বুলি কোৱা হয় ওকে তো এতিয়া কথা হ'ল যে ৱাটাৰ পলিউশ্যন কেনেকুৱা হয় ইয়াতে আমি চাওঁ যে ৱাটাৰ পলিউশ্যন বাই অৰ্গেনিক ৱেষ্ট ইজ মেজাৰ্ড ইন টাৰ্ম অফ দ্য সেইটো বেছিক বস্তুখিনি আগতে চাই লওঁ ইয়াতে চোৱা addition of certain substances to the water such as the organic inorganic কিছুমান organic বস্তু কিছুমান inorganic বস্তু কিছুমান biological okay radiological heat which damages the quality of water তো এইবোৰে কি কৰে যে পানীৰ কোৱালিটি বেয়া কৰি দিয়ে কিছুমান organic inorganic bacterial বস্তু biological বা তেনেকুৱা radiological মানে যিবোৰ ৰেডিয়েশ্যন ক্ৰিয়েট কৰে বা হিট গৰম পানীয়ে তেনেকুৱা ধৰণৰ পানীৰ যিটো এটা কি হয় কোৱালিটি সেইটো ডিক্ৰিজ কৰি দিয়ে তো এতিয়া কথা হ'ল যে ৱাটাৰ পলিউশ্যন বাই অৰ্গেনিক ৱেষ্টেজ তো অৰ্গেনিক ৱেষ্টছৰ পৰা ইয়াতে চোৱা যে মেজাৰ্ড ইন টাৰ্ম অফ দ্য বায়োকেমিকেল অক্সিজেন ডিমাণ্ড যিটো বায়োকেমিকেল অক্সিজেন ডিমাণ্ড BOD বুলি কোৱা হয় ওকে BOD ইজ দ্য এমাউণ্ট অফ ডিজল্ভ অক্সিজেন নিডেড বাই দ্য বেক্টেৰিয়া ইন ডিকম্প'জিং দ্য অৰ্গেনিক ৱেষ্ট প্ৰেজেণ্ট ইন ৱাটাৰ তো কি হয় যে পানীত যেতিয়া অক্সিজেনৰ পৰিমাণটো কমি যায় কেনেকুৱা কমি যায় যে তোমাৰ পানীত বহুত লেতেৰা বস্তু পেলালা আৰু তাতে যিখিনি বেক্টেৰিয়া থাকে বেক্টেৰিয়াখিনিয়ে সেইখিনি বস্তু পচাবৰ কাৰণে বহুত বেছি বেক্টেৰিয়া তোমাৰ আহি যায় বহুত বেছি বেক্টেৰিয়া হোৱাৰ কাৰণে কি হয় পানীত যিটো অক্সিজেনৰ পৰিমাণ সেইটো কমি যায় যিটো কোৱা হয় BOD ওকে বায়োকেমিকেল অক্সিজেন ডিমাণ্ড আৰু COD কোনটো হয় যে স্লাইটলি যিটো কেমিকেল অক্সিজেন ডিমাণ্ড
it is a slightly better mode used to measure pollution load in water. Okay, তো ইয়াতে এটু তোমার একটা পলিউশনে হয় COD যেটু যে কেমিক্যাল অক্সিজেন ডিমান্ড যেটু নাকি তোমার কি হয় যে পানীত বহুত বেছিকে কেমিক্যাল তেনেকে পৰি কিনে যেতিয়া তোমাৰ কি হয় যে তেনেকুৱা পলিউশন এটা ক্ৰিয়েট হয়. ওকে, BOD যেটু বায়োলজিক্যাল ইয়াতো বায়োকেমিক্যাল বুলি কোৱা হয়, বায়োলজিক্যাল অক্সিজেন ডিমান্ড বুলি কোৱা হয় বা বায়োকেমিক্যাল বুলি কোৱা হয়. ওকে, যত নেকি ব্যাকটেৰিয়াৰ কাৰণে তোমাৰ অক্সিজেনৰ পৰিমাণ কমি যায় আৰু কেমিক্যালৰ কাৰণে যেতিয়া কমি যায় হেতু কোৱা হয় তোমাৰ কেমিক্যাল অক্সিজেন ডিমান্ড. ওকে, মনত ৰাখিবা এই দুটা বস্তু BOD COD এক্সামত আহি থাকে. তো নেক্সট তোমাৰ water pollution কিছুমান রিজন আছে তো হেবোৰ আমি চাব লাগিব. water contaminated with the cadmium can use the disease. It is the compound of lead cause the anemia, headache, loss of muscle power. Okay, bluish line around the gum. তো এনেকুৱা ধৰণৰ যিবোৰ প্ৰবলেম হয় হেবোৰ একচুয়ালি কি যে তোমাৰ কিছুমান পানীৰ পৰা হোৱা বেমাৰ. ওকে, যিবোৰ নেকি তোমাৰ কি কয় যে পলিউটেড পানীৰ পৰা এনেকুৱা ধৰণৰ প্ৰবলেম সমূহ ক্ৰিয়েট হয়. ওকে, এনামিয়া, তাৰপিছত তোমাৰ হেডেক, লছ অফ মাস্কুল পাৱাৰ এইবোৰ. নেক্সট তোমাৰ ইয়াতে কি আছে ৰবা এক সেকেন্ড, ইম্পৰ্টেন্ট পইণ্টখিনি আমি চাওঁ. ইয়াতে আমি পাম যে ইফেক্টস অফ ওয়াটার পলিউশন অন হিউম্যান হেলথ. ওকে, হিউম্যান হেলথত ওয়াটার পলিউশন কি কি ইফেক্ট আহিব পাৰে যে ডোমেস্টিক এন্ড দ্য হসপিটাল সুয়েজ তো contain many undesirable pathogenic microorganisms and it disposal into water without proper treatment may cause an outbreak of serious diseases. তো ইয়াতে কেনেকুৱা ধৰণৰ ডিজিজ সমূহ আহে তোমাৰ কলেৰা, ডিসেন্ট্রি এনেকুৱা ধৰণৰ তোমাৰ কিছুমান বেমাৰ আহে. ৰবা মই চাই আছো ইয়াতে. হ্যাঁ, তো ইয়াতে লিখাই আছে যে ওয়াটার বোর্ন ডিজিজেস. তো ইয়াতে কি আছে এমোইবাইসিস. ওকে, এমোইবাইসিস. তাৰপিছত কি আছে যে গিয়ার্ডাইসিস, কলেরা, ডিসেন্ট্রি. তো এনেকুৱা ধৰণৰ টাইফয়েড ফিভার যে হয় তোমাৰ টাইফয়েড বেমাৰ, টাইফয়েড হেপাটাইটিস A হয়, ম্যালেরিয়া. ওকে, তাৰপিছত পলিও, জন্ডিস. তো এনেকুৱা ধৰণৰ বেমাৰসমূহ তোমাৰ কি হয় যে পানীৰ পৰা হয়, মোস্টলি পানীৰ পৰা. এইবোৰ বেয়া পানীৰ কাৰণে আমাৰ হেলথত ইফেক্ট আহে. তো ইফেক্ট অফ ওয়াটার পলিউশন অন একুয়াটিক ইকোসিস্টেম. ওয়াটার পলিউশন তো ইফেক্ট অন ওয়াটার পলিউশন অন একুয়াটিক ইকোসিস্টেমত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে. তো পলিউটেড ওয়াটার রিডিউস দ্য ডিজলভড অক্সিজেন কন্টেন্ট. যে তোমাৰ যিটো অক্সিজেন কন্টেন্ট হয় সেইটো কি কৰি দিয়ে, কমি যায়. ওকে, দেয়াৰ বাই eliminates the sensitive organisms like the plankton. okay, তাৰপিছত কি আছে যে mollusk. okay, তো mollusk এনে ধৰণৰ কিছুমান কি থাকে যে সৰু সৰু তোমাৰ ব্যাকটেৰিয়া টাইপ বা তেনেকুৱা ফিশ কিছুমান কি হয় যে মৰি যায়. ওকে, সেইবোৰৰ বহুত ধৰণৰ বহুত বেয়াকে ক্ষতি হয় যে তোমাৰ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগে লগে. তাৰপিছত however a few tolerant species like the tabifex. তাৰপিছত কি আছে some insects larvae many survive in the highly polluted water with low dissolved oxygen content. okay, তো তোমাৰ কি হয় যে কিছুমান আছে যে তোমাৰ তেনেকুৱা সিচুৱেশনত জীয়াই থাকিব পাৰো আৰু কিছুমানে নোৱাৰে. ওকে, তো সেইবোৰৰ কাৰণে কি হয় যে এটা ইকোসিস্টেমৰ এটা প্ৰভাৱ পৰি যায় যে ইকোসিস্টেমত তেনেকুৱা ডিস্টার্ব এটা ক্রিয়েট হয়. ওকে, তাৰপিছত নেক্সট কি আছে যে ইফেক্ট অফ দ্য ওয়াটার পলিউশন অন দ্য এনভাইরনমেন্ট.
যে এনভাইৰনমেণ্ট পৰিৱেশৰ ওপৰত কেনেধৰণৰ যে এ ফিউ টক্সিক সাবস্টেন্সেছ অফেন দ্য প্ৰেজেণ্ট ইন ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজেছ অ'কে যে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টসমূহ যে আছে ৱেষ্ট ৱাটাৰসমূহ তো সেইবোৰ কি হয় যে বহুত বেছি টক্সিকেল হয় না তো কেন undergo bacterial magnifications biomagnification in the aquatic food chain okay তো food chain ত আহি যায় আৰু তোমাৰ কি কৰে this phenomenon is well known of the mercury and DDT okay biomagnification তো biomagnification actually কি হয় মই বুজাই দি আছো যে high concentration of DDT disturbed calcium metabolism in birds which causes the thinning of the eggshell and their premature breaking okay তো এনেকুৱা ধৰণৰ প্ৰবলেম কিছুমান ক্ৰিয়েট হয় যে তোমাৰ যেতিয়া ইণ্ডাষ্ট্ৰিয়েল যিবোৰ ৱেষ্ট ৱাটাৰসমূহ আছে ইণ্ডাষ্ট্ৰিৰ যিবোৰ লেতেৰা পানী সেইবোৰ যেতিয়া তোমাৰ নদী চদী বা সাগৰত পেলাই দিয়া হয় ডেম চেমসমূহত পেলাই দিয়া হয় এইবোৰে কি কৰে যে কিছুমান তেনেকুৱা অৰ্গেনিজমছ আছে যিবোৰক ডাইৰেক্টলি ইফেক্ট কৰে অ'কে তাৰপিছত কিছুমান তেনেকুৱা আছে যিবোৰৰ কি হয় যে চৰাই খায় তো সেইবোৰ চৰাইৰ কাৰণে প্ৰব্লেম হয় কণী চনি বেয়া হৈ যায় কিছুমান পানীৰ তলত তেনেকৈ কিছুমান এইবোৰ জীৱ জন্তুৱে কি কৰে যে তোমাৰ মাছ কাছ তো সেইবোৰে ভেকুলী চেকুলি এইবোৰ কি কৰে যে তোমাৰ কণী দিয়ে আৰু সেই কণীবোৰ তোমাৰ কি হয় যে তোমাৰ ব্ৰেকডাউন হৈ যায় যে তোমাৰ প্ৰিমেচিউৰ ব্ৰেকডাউন হৈ যায় কেনেকুৱা ধৰণৰ যে তোমাৰ যিটো টাইমত একচুৱেলি পোৱালি হ'ব লাগিছিলে তাৰ আগতে তেনেকৈ পোৱালিবোৰ হ'ব ধৰে আৰু পোৱালিবোৰ জীয়াই নাথাকে তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হয় ৱাটাৰ পলিউশ্যনৰ পৰা অ'কে তো নেক্সট ইয়াতে আমি পালোঁ এইখিনি যে তোমাৰ ডায়েৰিয়া ভমিটিং টাইফয়েড অ'কে তো এনেকুৱা ধৰণৰ হেপাটাইটিছ বেমাৰ হেপাটাইটিছ এ তাৰপিছত তোমাৰ কিডনি ডেমেজ নাৰ্ভ ডিছঅৰ্ডাৰ্ছ স্কিন তেনেকুৱা ধৰণৰ স্কিনৰো প্ৰব্লেম হয় পানী বেয়া হ'লে তো এইবোৰ হ'ল তোমাৰ পানীৰ পৰা হোৱা কিছুমান প্ৰব্লেম তো এতিয়া কজেছ অফ ৱাটাৰ পলিউশ্যন কি কাৰণ হ'ব পাৰে ইণ্ডাষ্ট্ৰিয়েল ইনফ্লুৱেঞ্চেছ যিবোৰ ইণ্ডাষ্ট্ৰিৰ পৰা বেয়া বস্তু ডেমৰ থ্ৰুত তোমাৰ পেলাই দিয়া হয় লিকুইড জাতীয় সেইবোৰৰ পৰাই বেয়া হয় তাৰপিছত মাইনিং এক্টিভিটিছ মানে কেনেকুৱা যে মাইন কৰা মানে বহুত তললৈ ড্ৰিল কৰা খান্দা যে তোমাৰ খাৰুৱা তেল ওলাবৰ কাৰণে সাগৰৰ তলিলৈ বহুত ড্ৰিল কৰা হয় অ'কে তো সেইবোৰ মাইনিং এক্টিভিটিছৰ পৰা লিকেজ হৈ তোমাৰ কি হয় তোমাৰ ৱাটাৰ পলিউশ্যন হয় অ'কে তাৰপিছত মেৰিন ডাম্পিং মানে কি তোমাৰ সাগৰ তেনেকৈ সাগৰত ডাম্পিং কৰা যে এটা কাণ্ট্ৰিৰ পৰা বেলেগ কাণ্ট্ৰিলৈ তোমাৰ কি কৰা হয় যে তোমাৰ তেনেকুৱা পেট্ৰলিয়াম খাৰুৱা তেলবোৰ তোমাৰ ট্ৰেন্সপৰ্ট কৰা হয় আৰু সেইবোৰ কি হয় লিকেজ বা এক্সিডেণ্টেলি কি হৈছে পানীত পৰি যায় আৰু সেইবোৰে তোমাৰ তেনেকুৱা ধৰণৰ হেৰি কৰে মেৰিন ডাম্পিং একচুৱেলি কি হয় এইটো এক্সিডেণ্টেল সেইটোতো বেলেগ হ'ব তো ইয়াতে মেৰিন ডাম্পিং মানে একচুৱেলি কি সাগৰত আমি কিছুমান বস্তু পেলাই দিওঁ বহুত বেয়া বস্তু পেলাই দিওঁ কেনেকুৱা ধৰণৰ পেপাৰ এলুমিনিয়াম ৰাবাৰ গ্লাছ প্লাষ্টিক হয়নে এনেকুৱা আমি নদীত ড্ৰেইনৰ থ্ৰুত বা তেনেকৈ গাৰ্বেজ ডাম্পিং কৰি কিনেও আমি কি কৰোঁ যে পেলাই দিওঁ হয়নে যে একদম জংঘল লৈ কিনে তেনেকৈ পেলাই দিয়া হয় আৰু সেইবোৰৰ পৰা কি হয় এলুমিনিয়াম ৰাবাৰ প্লাষ্টিক তো এনেকুৱা ধৰণৰ বস্তুসমূহে পানী প্ৰদূষিত কৰে অ'কে তো আমি গম পালোঁ ইণ্ডাষ্ট্ৰিয়েল ইনফ্লুৱেঞ্চেছসমূহ কি ইণ্ডাষ্ট্ৰিৰ লেতেৰা বস্তু গৈ মাইনিং এক্টিভিটিছ মানে মাইন খুন্দা বহুত তললৈ খান্দি কিনে যেতিয়া তেল চেল উলিয়াব ট্ৰাই কৰা হয় আৰু তাতে লিকেজো হয় তাৰপিছত কি আছে যে মেৰিন ডাম্পিং একচুৱেলি কি হয় যে তোমাৰ সাগৰত তেনেকুৱা লেতেৰা বস্তুসমূহ পেলোৱা জাবৰ জোঁথৰ পেলোৱা তাৰ পৰা সাগৰ বা তেনেকুৱা নদীসমূহত তাৰপিছত ছ'চিয়েল এণ্ড ৰিলিজিয়াছ প্ৰেক্টিচেছৰ কাৰণেও হয় যে কিবা পূজা প্ৰাৰ্থনা বহুত ডাঙৰ পূজা চূজা হ'লে তাতে তেনেকুৱা নদীৰ পানীত বা তেনেকৈ ডেম চেমসমূহৰ পানীত কি কৰা হয় তেনেকুৱা চেক্ৰিফাইচ কৰা হয় ন বস্তু পূজা প্ৰাৰ্থনাৰ কাৰণে কিবা বহুত বস্তু পেলোৱা হয় ফৰ এক্সাম্পল ধৰি লোৱা কেইদিনমান আগতে তোমাৰ হেৰি গ'ল ন কিবা এইটো কিমান বছৰ পিছত যে হ'ল এইবাৰ এটা হেৰি হ'ল ন তোমাৰ এয়া এইটো বছৰতে হ'ল ন 2025 বহুত ডাঙৰ তোমাৰ 126 বছৰ নে কিবা 144 ইয়াৰ্ছ পিছত যে তোমাৰ তেনেকৈ কিবা এটা মেলা হ'ল ন যে তোমাৰ মনত আছে নে কেইদিনমান আগতে যে গ'ল কুম্ভ মেলা মহাকুম্ভ তো এইবোৰত কি হয় বহুত তেনেকৈ নদীৰ পানীসমূহত বহুত তেনেকৈ বিসৰ্জন বা তেনেকুৱা বস্তু পেলোৱা হয় আৰু সেইবোৰৰ পৰা তোমাৰ তেনেকৈ কি হয় যে ছ'চিয়েল ৰিলিজিয়াছ প্ৰেক্টিছসমূহৰ পৰা পলিউশ্যন ক্ৰিয়েট হয় সেইটোৱে মহাকুম্ভৰ কথাই খুজি আছোঁ তাৰপিছত ইউজ অফ
ডিটাৰজেণ্টছ এণ্ড ফাৰ্টিলাইজাৰ ডিটাৰজেণ্টছ মানে কেনেকুৱা যে তোমাৰ কাপোৰ চাপোৰ ধুবৰ কাৰণে যে আমি কেমিকেলসমূহ ইউজ কৰোঁ চাবোন চাৰ্ফ তেনেকুৱা ধৰণৰ তো সেইবোৰ ইউজ কৰিলেও আমাৰ কি হয় পানী বেয়া হয় বা তেনেকৈ ফাৰ্টিলাইজাৰ মানে কি আমি খেতিত পেষ্টিচাইডছ ইনচেক্টিচাইডছ এনেধৰণৰ ব্যৱহাৰ বস্তুবোৰ ফাৰ্টিলাইজ খেতি কৰিবৰ কাৰণে ৰাসায়নিক বস্তুসমূহ আমি ব্যৱহাৰ কৰোঁ তো সেইবোৰৰ পৰাও আমাৰ কি হয় পানী প্ৰদূষিত হৈ যায় বৰষুণৰ পানীত ধুই কিনে পানীত নামি যায় এগ্ৰিকালচাৰেল কিছুমান এক্টিভিটিছবোৰ ধৰি লোৱা ইনচেক্টিচাইডছ মানে ইনচেক্টসমূহ যে কিৰা মকৰা এইবোৰক মাৰিবৰ কাৰণে স্প্ৰে কৰা হয় বা মাটিত তেনেকৈ দিয়া হয় আৰু তোমাৰ পেষ্টিচাইডছ মানে পোক চোক মাৰিবৰ কাৰণে তো সেইবোৰৰ কাৰণে যিবোৰ মেডিচিন বা কেমিকেল ইউজ কৰা হয় সেইবোৰ খেতিটো ইউজ কৰোঁ বাট বৰষুণৰ পানীৰ লগত মিক্স হৈ কিনে সেইবোৰ পানীত পিছলৈ নামি যায় পুখুৰী বা নদীত নামি যায় তো সেইবোৰৰ পৰা তেনেকৈ ৱাটাৰ পলিউশ্যন হয় তাৰপিছত এক্সিডেণ্টেল লিকেজ অফ মেৰিন পলিউশ্যন এইটো মই কৈ আছিলোঁ এক্সিডেণ্টেল লিকেজ কেতিয়াবা কি হয় যে পানী জাহাজত কি লৈ যায় যে তেনেকৈ খাৰুৱা তেল চেল লৈ যায় বেলেগ কাণ্ট্ৰিত তো সেই তেতিয়া কি হয় যে এক্সিডেণ্টেলি বা তেনেকৈ পানী জাহাজ ডুবি চুবি যোৱাৰ কাৰণে তেনেকৈ পলিউশ্যন ক্ৰিয়েট হৈ যায় পানীৰ ভিতৰত তেনেকৈ তেল আৰু পানীটো মিক্স নহয় তো পলিউশ্যন ক্ৰিয়েট হয় নেক্সট কি আছে যে এইটো আছে ফেচিলিটিজ হেণ্ডলিং দ্য ৰেডিঅ' এক্টিভ মেটেৰিয়েলছ কিছুমান ৰেডিঅ' এক্টিভ মেটেৰিয়েলছ আছে ন ইউৰেনিয়াম জাতীয় যিবোৰ কেমিকেলছ আছে ইউৰেনিয়াম হাইলি টক্সিক কেমিকেল যিবোৰ নেকি পানীৰ লগত যদি মিক্স হয় তেতিয়াহ'লেও পানী কি হয় পলিউটেড হৈ যায় বাৰ্নিং ফজিল ফিউলছ বহুত বেছি ফজিল ফিউলছ কোনবোৰ আমি জানোৱেই পেট্ৰল ডিজেল এইবোৰ ফজিল ফিউলছ অ'কে লাইক কোল এণ্ড অইল হুৱেন বাৰ্নিং প্ৰডিউচ টু ছাবষ্টেঞ্চিয়েল এমাউণ্ট অফ দ্য এটমস্ফিয়াৰ তো এইবোৰ এটমস্ফিয়াৰত তেনেকৈ হেৰি হয় আৰু কি হয় যে কণ্টেণ্ট কিছুমান যেনেকৈ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড গেছৰ পৰিণত হয় এইবোৰ পৰিলে আৰু তাৰ পৰা কি হয় যে এচিড ৰেইনলৈ পৰিণত হৈ পানীত পৰে মাটিত পৰে আৰু মাটিত পৰিলে সেইবোৰ পানীত গৈ কিনে সাগৰ বা নদীৰ পানীও তোমাৰ তেনেকৈ পলিউশ্যন ক্ৰিয়েট কৰে এচিড ৰেইনৰ পৰা তেনেকৈ মাছ কাছসমূহৰ প্ৰব্লেম হয় আমি গম পালোঁ একচুৱেলি ৱাটাৰ পলিউশ্যন কি ৰিজনৰ পৰা হয় অ'কে এইখিনি আমি অলৰেডি পালোঁ ডিজল্ভ অক্সিজেন যিটো পলিউটেড অক্সিজেন বুলি কোৱা হয় যিটো কি থাকিব লাগে 8.0 তলত যদি নামি যায় সেইটোক তুমি কি বুলি কোৱা হয় তোমাৰ ডিজল্ভ অক্সিজেন বুলি কোৱা হয় হয়নে আৰু যিটো 4.0 লৈকে আহি যায় তো সেইটোক তোমাৰ কি বুলি কোৱা হয় চবতছে বেছি বেয়া অ'কে পিঅ'ডি যিটো বায়'লজিকেল অক্সিজেন ডিমাণ্ড য'ত নেকি বায়'লজিকেল ইয়াতো বায়'কেমিকেল বুলিও আহে কেতিয়াবা বায়'লজিকেল অক্সিজেন ডিমাণ্ড যিটো কি হয় ৰিপ্ৰেজেণ্টছ দ্য এমাউণ্ট অফ অক্সিজেন কনজিউমড বাই বেক্টেৰিয়াই বহুত পৰিমাণৰ অক্সিজেন খাই দিয়াৰ কাৰণে কি হয় অক্সিজেনৰ পৰিমাণ কমি যায় আৰু পানীৰ কোৱালিটি কমি যায় ঠিক তেনেকৈ TDS বুলি ক'লে কি হয় TDS যিটো টোটেল ডিজল্ভ সলিডছ বুলি কয় টোটেল ডিজল্ভ সলিডছ এইটো TDS আমি কোনো পানী TDS কম আছে বেছি আছে তো TDS মানে হ'ল তোমাৰ টোটেল ডিজল্ভ সলিডছ যে পানীত যিমান পৰিমাণ থাকিব লাগে একচুৱেলি যিটো বস্তু মিনাৰেলছ কোৱা চেল্ট কোৱা অ'কে মেটেলছ কোৱা তেনেকুৱা ধৰণৰ কি আছে যে কেলছিয়াম মেগনেছিয়াম পটাছিয়াম ছ'ডিয়াম অ'কে তো এইবোৰ বস্তু যিমান পৰিমাণে থাকিব লাগে তাতকৈ যদি কি হয় যে তোমাৰ পৰিমাণটো কমি যায় বা বাঢ়ি যায় তো তেতিয়া কোৱা হয় তোমাৰ TDS ডাউন ইয়াতো TDS আপ অ'কে TDSৰ পৰিমাণ তো এটা লেভেলত থাকিব লাগে আৰু সেইটো লেভেলৰ পৰা কম বেছি হ'লে সেইটো তোমাৰ TDS ডাউন এণ্ড আপ বুলি কোৱা হয় আৰু সেইটোকে কোৱা হয় টোটেল ডিজল্ভ সলিডছ তাৰ COD কি হয় কেমিকেল অক্সিজেন ডিমাণ্ড কোনটো কোৱা হয় যে তোমাৰ আমি যে অকণমান পালোঁ যে কেমিকেল মিক্স আপ হোৱাৰ কাৰণে অ'কে কেমিকেল মিক্স আপ হোৱাৰ কাৰণে যে ইণ্ডিকেটছ দ্য এমাউণ্ট অফ অক্সিজেন হুইচ ইজ নিডেড ফৰ দ্য oxidation of all organics okay biodegradable and non-biodegradable and oxidizable organic substances in the water okay তেনেকুৱা কিছুমান অৰ্গেনিক ইনঅৰ্গেনিক সাবষ্টেন্সেছ পানীৰ লগত মিহলি হয় কেমিকেল জাতীয় বস্তু আৰু যেতিয়া পানীৰ কোৱালিটিটো হেৰি কৰি দিয়ে বেয়া কৰি দিয়ে নেক্সট কি আছে ইউট্ৰফিকেশ্যন কি হয় যে পানীৰ এক ধৰণৰ মেটেকা হৈ যায় ন পানীত বহুত পৰিমাণে বহুত গছৰ পাত চাত পৰি বা তেনেকৈ ভালকৈ পোহৰ নপৰাৰ কাৰণে কি হয় চাবা ইউট্ৰফিকেশ্যন হৈ যায় যিটো এলগি মানে কি যে পানীত আমি কি বুলি কওঁ মেটেকা টাইপ এক ধৰণৰ পানীৰ কালাৰটো কিবা নীলা পাত
তেনেকুৱা সেউজীয়া কালাৰৰ হৈ যায়, যিটোক নেকি কি বুলি কয় ইউট্ৰফিকেশ্যন, য'ত নেকি কি হয় একচুৱেলি তোমাৰ পানীত থকা যিবোৰ অক্সিজেনৰ পৰিমাণ থাকে এই ইউট্ৰফিকেশ্যন এলগিসমূহে বহুত বেছিকৈ টানি লয়। অ'কে, আৰু টানি লোৱাৰ ফলত কি হয় পানীৰ যিটো তোমাৰ হেৰি থাকে, যিবোৰ কণ্টেণ্ট একচুৱেলি পানীত থাকিব লাগে সেইবোৰৰ পৰিমাণ বহুত কমি যায়, আৰু তো সাপ ভেকুৰী বা তেনেকুৱা মাছৰ কাৰণে বহুত ডেঞ্জাৰাছ চিটুৱেশ্যন এটা আহি যায়। তো যিটো ইউট্ৰিফিকেশ্যন বুলি কোৱা হয় সেইটো এটা ৱাটাৰ পলিউশ্যন, সেইটো নেচাৰেলি পলিউশ্যন ক্ৰিয়েট হয়, এইটো নেচাৰেলি হয়। অ'কে, নেচাৰেলি হয়, কিছুমান হিউমেন ৰিজনৰ কাৰণে হয়, কাৰণ কেনেকুৱা ধৰণৰ যে আমি বহুত বেছিকৈ তেনেকুৱা লেতেৰা বস্তু পেলালে বা নদী বা পুখুৰী চুখুৰী ওপৰত বেছিকৈ আমি গছ গছনি ৰুই দিলে পাত চাত পৰে, তো সেইবোৰৰ পৰাও কি হয় তেনেকৈ ইউট্ৰিফিকেশ্যন হৈ যায়। অ'কে, আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ পলিউশ্যন। নেক্সট যে মাটিৰ তলৰ ৱাটাৰ পলিউশ্যন কেনেকৈ হয়, আণ্ডাৰগ্ৰাউণ্ড একদম মাটিৰ তলৰখিনি যিটো আমি খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। তো আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ পলিউশ্যন কেনেকৈ হয়, তো ইয়াৰে কেইটামান ৰিজন। আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ পলিউশ্যনটো আৰু ক'ব নালাগে একচুৱেলি কোনটো, যিটো একদম মাটিৰ ডিপত থাকে বহুত তলত, তো সেইবোৰ ৱাটাৰ কেনেকৈ পলিউটেড হৈ যায়। তো সেইবোৰৰ কাৰণে আমাৰ কিছুমান ৰিজন আছে, তোমাৰ এইখিনি the causes of underground water pollution. Okay, তো underground water pollution কি causes হ'ব পাৰে, ডিসচাৰ্জিং অফ টক্সিক কেমিকেলছ, যে টক্সিক বহুত বেয়া ধৰণৰ কেমিকেলসমূহ যেতিয়া আমি ইণ্ডাষ্ট্ৰীসমূহৰ পৰা ডিসচাৰ্জ কৰি কিনে তেনেকুৱা কিবা ডেম বা তেনেকৈ নদী চদীত পেলাই দিওঁ, আৰু সেই নদীৰ পানী লাহে লাহে তোমাৰ গ্ৰাউণ্ড লেভেল পানীৰ লগত মিক্স হৈ কিনে কি হয় তোমাৰ গ্ৰাউণ্ড লেভেল পানীখিনি কণ্টেমিনেট কৰি দিয়ে মানে পলিউটেড কৰি দিয়ে। তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল যিবোৰ পেলনীয়া যিবোৰ লিকুইড বস্তু আছে, ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টেজসমূহ, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিসমূহৰ ওচৰেদি যাবাচোন কিমান গোন্ধ। অ'কে, তো সেইবোৰ কেমিকেল যেতিয়া তোমাৰ বাহিৰত পেলাই দিয়া হয় নদী চদী বা তেনেকুৱা ড্ৰেম চেমসমূহত, তো সেইবোৰত কি হয় পানীবোৰ তললৈ লাহে লাহে যায় আৰু তেনেকৈ গ্ৰাউণ্ড লেভেল ৱাটাৰো বেয়া কৰি দিয়ে। এগ্ৰিকালচাৰেল এক্টিভিটিসমূহৰ কাৰণে যেন তুমি ধৰি লোৱা তোমাৰ পেষ্টিচাইডছ বা তেনেকুৱা ইনফেক্টিচাইডছ বা তেনেকুৱা ৰাসায়নিক কিছুমান, অ'কে, কি হয় যে সাৰ চাৰ আমি ইউজ কৰোঁ, আৰু সেইবোৰৰ পৰাও কি হয় পানী গ্ৰাউণ্ড লেভেল ৱাটাৰ বেয়া হৈ যায়, কাৰণ সেইবোৰ লাহে লাহে তল পিনে যায়। ৰেচিডেঞ্চিয়েল এৰিয়াসমূহত, ৰেচিডেঞ্চিয়েল য'ত বহুত বেছি মানুহ থাকে তাতে বহুত ধৰণৰ বহুত বেয়া বস্তু পেলোৱা হয়, আৰু সেইবোৰ পানীও লাহে লাহে তল পিনে যায় আৰু পানী প্ৰদূষিত কৰে। মাইনিংটো একচুৱেলি কি হয়, এয়া আমি যে ক'লোঁ যে তোমাৰ খাৰুৱা তেল উলিয়াবৰ কাৰণে তেনেকুৱা মাইনিং খান্দা হয়, বহুত তললৈকে ড্ৰিল কৰা হয়, আৰু তাৰ পৰা কেতিয়াবা কি হয় মাজতে লিকেজ চিকেজ হৈ কিনে পানীৰ লগত মিক্স হৈ যায়। অ'কে, তাৰপিছত তোমাৰ কি আছে যে কোষ্টেল এৰিয়াছ কি হয়, চেল্ট ৱাটাৰ ইনট্ৰুইজন। তো ইয়াতে কি হয় যে তোমাৰ চেল্ট ৱাটাৰ কোষ্টেল এৰিয়া মানে এনেকুৱা ধৰণৰ য'ত নেকি বহুত পানীৰ পৰিমাণ বহুত নিমখীয়া পানী, য'ত পানী বহুত বেছি হেৰি থাকে, যে তোমাৰ বহুত নিমখ থাকে আৰু ওপৰৰ লেভেল, ফৰ এক্সাম্পল ধৰি লোৱা সাগৰৰ পানীখিনি বহুত নিমখ থকা পানী, আৰু সেই সাগৰৰ পানীৰ লগত এইটো গ্ৰাউণ্ড লেভেলৰ পানীৰ যিটো অকণমান দূৰৰ এৰিয়াখিনি তোমাৰ গ্ৰাউণ্ড লেভেল পানীৰ লগত তেনেকুৱা নিমখৰ পানীৰ এটা লেয়াৰৰ লগত মিক্স হৈ যায়, পানীৰ এটা লেয়াৰ ক্ৰিয়েট হয়, আৰু তাৰ পৰাও তোমাৰ তেনেকৈ যিটো আমাৰ গ্ৰাউণ্ড লেভেল ৱাটাৰ সেইটো বেয়া হৈ থাকে। অ'কে, তো এনেকুৱা কিছুমান ৰিজন আছে যে তোমাৰ যিটো কাৰণে গ্ৰাউণ্ড লেভেল ৱাটাৰখিনিও বেয়া হয়। আমি এইখিনি পালোঁ। তো আমাৰ ৱাটাৰ পলিউশ্যন আৰু এয়াৰ পলিউশ্যন কমপ্লিট হ'ল। এতিয়া আমাৰ আছে নইজ পলিউশ্যন, যিটো চাউণ্ড পলিউশ্যন বুলি কোৱা হয়। চাউণ্ড পলিউশ্যনৰ এইটো ভিডিঅ' হৈ গ'ল, এইটো হৈ গ'ল। নেক্সট আৰু পলিউশ্যন 2 বুলি এটা আছে, ৰ'বচোন। চাই আছোঁ ৰ'বচোন, তোমালোক আছানে? ৰ'বা, মই আৰু এটা PDF Yes, sir. কৰি আছোঁ।
এনার্জি রিসোর্সেস কি হবে তো ওয়াটার পলিউশনের বিষয়ে আমি এইবোৰ অলৰেডি চালোঁ ওয়াটার পলিউশন কজ অফ ওয়াটার পলিউশন হৈ গ'ল ইউট্রিফিকেশন হৈ গ'ল তো এতিয়া আমি ডিসকাস কৰিম সয়েল পলিউশন ইয়াতো ল্যান্ড পলিউশন ওকে তো সয়েল পলিউশন ইয়াতো ল্যান্ড পলিউশন যে মাটি কেনেকৈ প্ৰদূষিত হয় তো সয়েল পলিউশন মাটিত যেতিয়া মাটিৰ আমি কি কৰোঁ যেতিয়া তাৰ বহুত বেছিকৈ কিছুমান বায়োডিগ্ৰেডেবল ইয়াতো নন বায়োডিগ্ৰেডেবল বস্তু কিছুমান আমি পেলাওঁ যে নন বায়োডিগ্ৰেডেবল বস্তু কোনবোৰ যিবোৰ নেকি গেলি পচি বেয়া নহয় একদম তোমাৰ প্লাষ্টিক কোৱা তেনেকুৱা ধৰণৰ কিছুমান কেমিকেল জাতীয় বস্তুৱে কোৱা তো সেইবোৰ বস্তুৰ কি হয় আমি মাটিত পেলোৱাৰ কাৰণে মাটি বেয়া হৈ যায় ওকে আৰু মাটিৰ গুণাগুণটো বেয়া হোৱাৰ কাৰণে তোমাক এটা টাইমত গৈ কিনে পলিউশন ক্ৰিয়েট হৈ যায় মানে পলিউটেড হৈ যায় ওকে ইণ্ডাষ্ট্ৰিয়েল ৱেস্ট ইনক্লুডিং কেমিকেল সাচ এজ দ্য মাৰ্কিউৰি লিড কপাৰ জিংক ওকে কেডমিয়াম তো এনেকুৱা ধৰণৰ কিছুমান কেমিকেলছ আছে ওকে তো এনেকুৱা ধৰণৰ কেমিকেলছসমূহ আমি যেতিয়া মাটিত পেলাই দিওঁ ওকে ইয়াতে 4 R's যেটো এক্সামত সুধি থাকে রিফিউজ রিইউজ রিডিউস এন্ড রিসাইকেল ওকে তো 4 R's বুলি কোৱা হয় রিফিউজ রিইউজ রিডিউস এন্ড রিসাইকেল তো চাৰিটা R মনত ৰাখিবা কি হয় তো সয়েল পলিউশনবোৰ কিহৰ কাৰণে হয় যে কিছুমান তেনেকুৱা ধৰণৰ আমি বস্তু আমি মাটিত পেলাম তেনেকুৱা কি ধৰণৰ যে তোমাৰ মাৰ্কিউৰি লিড কপাৰ জিংক কেডমিয়াম ওকে তাৰপিছত তোমাৰ তেনেকুৱা ক্ৰোমেটিক্স এসিড জাতীয় বস্তু তাৰপিছত তোমাৰ অৰ্গেনিক নন অৰ্গেনিক সাবস্টেন্স কিছুমান পেলাও আৰু তাৰ পৰা মাটিৰ গুণাগুণ বেয়া হৈ যায় তাৰপিছত কি আছে সয়েল পলিউশন ইজ ডিফাইন্ড এজ দ্য presence of the toxic chemicals or pollutants or contaminants in soil in high enough concentration to pose a risk to the human health and or the ecosystem যে আমি মাটিৰ এনেকুৱা ধৰণৰ কেমিকেল কিছুমান পেলাও যিবোৰে নেকি হিউম্যান হেলথটো ইফেক্ট আনে আৰু তোমাৰ তেনেকৈ বেলেগ যিবোৰ অৰ্গানিজমছ আছে সেইবোৰৰটো কি আনে তেনেকৈ ইফেক্ট আনে ওকে তো এতিয়া কথা হ'ল যে আমি এয়াৰ পলিউশন সয়েল পলিউশন বুলি ক'লে আমি গমে পাওঁ একচুয়ালি কেনেকৈ দৰে পলিউশন হয় প্লাষ্টিক বটল চটল তেনেকুৱা পেলালে কাঁচৰ বটল প্লাষ্টিকৰ বটল তো তেনেকুৱা বটলসমূহ পেলালে তোমাৰ কি হয় যে যিবোৰ নেকি এতিয়াও গেলি পচি নাযায় আৰু মাটিত তেনেকৈ মিক্স হৈ থাকিব গোটেই মানে বহুত লং টাইম এটা মিক্স হৈ থাকে হয়নে তো এতিয়া কথা হ'ল যে তোমাৰ কজেছ অফ সয়েল পলিউশন কি হ'ব পাৰে এন্থ্ৰোপোজেনিক যিটোক নেকি মেন মেড পলিউশন বুলি কয় আৰু কিছুমান আছে নেচাৰেল কজ মাটি প্ৰদূষণ দুই ধৰণৰ হ'ব পাৰে এন্থ্ৰোপোজেনিক মানে মানুহৰ দ্বাৰা সৃষ্টি আৰু নেচাৰেল কজ যিবোৰ নেচাৰ প্ৰাকৃতিক কিছুমান কাৰণৰ কাৰণে মাটি প্ৰদূষিত হয় তো নেচাৰেল ভিতৰত তোমাৰ কি আহিব যে আমাৰ ইয়াতে accidental spill or the leakage during the storage जो accidental spills বা লিকেজ হল ওকে এন্থ্ৰোপোজেনিকৰ ভিতৰত আহিব এইকেইটা তাৰপিছত তোমাৰ লিকেজ কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল তোমাৰ এই মই যে ক'লো অকণমান আগতে যে মাইনিং কৰি কিনে আমি তেনেকুৱা কি কৰোঁ যে খাৰুৱা তেল ওলাব খোজো আৰু সেইবোৰৰ পৰা তেনেকুৱা এক্সিডেন্টালি লিকেজ হয় আৰু তাৰ পৰা মাটি প্ৰদূষিত হৈ যায় তাৰপিছত ফাউণ্ডাৰী এক্টিভিটিজ বা ম্যানুফ্যাকচারিংৰ কাৰণে আমি কাম কৰোঁ ন যে নতুন বস্তু কোম্পানীকে কাম কৰা আৰু তাতে বহুত ধৰণৰ বস্তু পৰে হয়নে মাটিত পৰি কিনে মাটি বেয়া হৈ যায় ফাউণ্ডাৰী এক্টিভিটিজ তাৰ কাৰণে যিবোৰ ওয়েস্ট জাতীয় বস্তু ওলাই যিবোৰ পেলনীয়া বস্তু সেইবোৰ পেলাই দিয়া হয় আৰু সেইবোৰো মাটি প্ৰদূষিত কৰে তাৰ মাইনিং এক্টিভিটিজ আমি গমে পালোঁ ইনভলভ মাইনিং এক্টিভিটিজ যিবোৰ মাইন কৰি কিনে মাটি এগ্ৰিকালচাৰেল এক্টিভিটিজ যিবোৰ নেকি আমি পেষ্টিচাইডছ হাৰ্বিচাইডছ ইনফেক্টিচাইডছ তো এনেকুৱা ধৰণৰ কেমিকেল আমি ইউজ কৰোঁ যিবোৰ নেকি মাটিৰ গুণাগুণ বেয়া কৰি দিয়ে কেমিকেল ওয়েস্ট ডাম্পিং ওকে তাৰপিছত কি আছে ৱাটাৰ এক্সিডেন্টেল অৰ
ডেলিভারেট সাচ এজ দ্য ইলিগেল ডাম্পিং তো তোমাৰ কি হয় যে কেমিকেল ওয়েস্ট ডাম্পিং তো যে আমি কেমিকেল জাতীয় কিছুমান বস্তু আমি ডাম্পিং কৰোঁ মানে পেলাই দিওঁ এক জায়গাত জমা কৰোঁ তো সেইবোৰৰ পৰা সেই জায়গাখিনিৰ মাটি বেয়া হৈ থাকে হয়নে তাৰপিছত দ্য ষ্ট'ৰেজ অফ দ্য ৱেষ্ট ইন ল্যান্ডফিল্ডস যে ডাঙৰ ডাঙৰ মাটিৰ ফিল্ডত কি কৰা হয় যে সিটিৰ যিবোৰ ৱেষ্ট আছে তোমাৰ সদায় সদায় পেলনীয়া বস্তু জাবৰ জোঁথৰখিনি তোমাৰ ল'ব আহে আৰু সেইখিনি কি কৰে লৈ কিনে এক জায়গাত তোমাৰ জমা কৰি পেলাই দিয়ে এটা জায়গাত তো সেইবোৰৰ ৰিজনৰ কাৰণে কি হয় তোমাৰ ল্যান্ড পলিউশন ক্ৰিয়েট হয় soil pollution তাৰপিছত নেক্সট কি আছে যে ন্যাচাৰাল কিছুমান কোজ ন্যাচাৰাল কোজ কি হ'ব পাৰে ইয়াতে ওপৰত চোৱা যে ন্যাচাৰাল accumulations of the compounds ইয়াতে the soil due to the imbalances between the atmospheric deposition and leaking with the precipitations water so concentrated and accumulations of the perchlorate in soils and arrive the environment তো ইয়াতে কি হয় যে একচুয়ালি যে আমাৰ ন্যাচাৰাল কিছুমান ৰিজনৰ কাৰণেও যে তোমাৰ কি soil pollution হয় imbalances between atmospheric deposition okay তো atmospheric depositionৰ কাৰণেও কেতিয়াবা কি হয় লিকিং ৱে উইথ তো ইয়াতে কেনেকুৱা ধৰণৰ তোমাৰ ধৰি লোৱা যে এনেকুৱা ধৰণৰ হ'ব তোমাৰ ইমবেলেন্স বিটুইন এটমস্ফিয়াৰিক যেটো এটমস্ফিয়াৰিক এটা লেয়াৰ থাকে ন ইয়াতে কি হয় যে কিছুমান তেনেকুৱা ধৰণৰ কি হয় যে তোমাৰ মাটিৰ পৰা কেতিয়াবা তেনেকুৱা ধৰণৰ মাটিৰ তলৰ পৰা তেনেকুৱা ধৰণৰ কিছুমান জাতীয় লিকুইড বা গেছ জাতীয় কিছুমান বস্তু ওলাই আহে ওকে তোমাৰ এটমস্ফিয়াৰিক তেনেকুৱা ধৰণৰ কি যে ইমবেলেন্স বিটুইন এটমস্ফিয়াৰ তো তেনেকুৱা মাটিৰ লেয়াৰ থাকে না আমাৰ এটমস্ফিয়াৰিক লেয়াৰ থাকে যেনেকৈ তোমাৰ তেনেকৈ মাটিৰো লেণ্ডৰো লেয়াৰ থাকে যে এইটো লেয়াৰত এইখিনি হিল থাকিব এইটো বালি থাকিব তেনেকুৱা লেয়াৰ থাকে ওকে আৰু মাটিৰো তেনেকৈ বেলেগ বেলেগ কি থাকে লেয়াৰ থাকে তো সেইবোৰ লেয়াৰত কি হয় লেয়াৰসমূহত তোমাৰ কিছুমান ন্যাচাৰাল এক্টিভিটিছৰ কাৰণে ফৰ এক্সাম্পল তোমাৰ কি হয় যে ভূমিকম্প হ'ল আগ্নেয়গিৰি হ'ল তো সেইবোৰৰ পৰা কিছুমান বস্তু তেনেকৈ ওলাই আহে ওকে বহুত তলৰ বস্তু আৰু ওলাই অহাৰ কাৰণে কি হয় তেনেকৈ মাটি প্ৰদূষিত কৰি দিয়ে সেইখিনি জায়গা তাৰপিছত কি আছে যে ন্যাচাৰাল প্ৰডাকশ্যন ইন সইল নেক্সট কি আছে যে আন্ডাৰ চাৰ্টেইন এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ ফৰ এক্সাম্পল ন্যাচাৰাল ফৰ্মেশ্যন অফ the perchlorate in soil in the presence of the chlorine okay তো এনেকুৱা কিছুমান কেমিকেলো তোমাৰ কি হয় যে মাটিত থাকে ওকে যিবোৰ মাটিৰ লগত মিহলি হৈ যায় ন্যাচাৰালি এইবোৰ বস্তু হয় যে পাৰক্লোৰিন বা তেনেকুৱা ধৰণৰ ক্লোৰিন জাতীয় সোৰ্সেস ওকে মেটালিক অবজেক্টস কিছুমান আছে তো সেইবোৰ কি হয় মাটিৰ লগত মিক্স হৈ কিনে ন্যাচাৰালি তোমাৰ তেনেকুৱা ন্যাচাৰালি পলিউশন ক্ৰিয়েট হয় তাৰপিছত লিকেজ এটো একচুয়ালি ম্যান মেড হয় হ্যাঁ এটো ম্যান মেড তো লিক্স হলে তোমার লিকেজ সমূহ হলে ইনটু দা সাব সারফেসেস আচ্ছা নট ম্যান মেড সাব সারফেসেস তার মানে কি যে তোমার এই মাটির তলতে মই কলো হেবুর কি হয় লিক্স ফ্রম দা সিওয়ার লাইনস ইনটু দা সাব সারফেসেস তো তেনেকুৱা কিছুমান কাৰণত কি হয় যে তেনেকুৱা লিকেজ হৈ যায় ভূমিকম্প আগ্নেয়গিৰিৰ ফলত তেনেকৈ তলৰ পৰা বস্তু কিছুমানৰ কি হয় যে তলৰ পৰা ওলাই আহে আৰু সেইবোৰ কি হয় যে মাটিৰ যেটো এটা লেয়াৰ এই লেয়াৰৰ মাজেদি ওলাই আহে লিকেজ হৈ আৰু তাৰ পৰা মাটি প্ৰদূষিত হৈ যায় সয়েল পলিউশন কজেস অফ সয়েল পলিউশন ইয়াতে আমি ন্যাচাৰাল আৰু এন্থ্ৰোপোজেনিক আমি ওপৰত ডিসকাস কৰিলো তো এন্থ্ৰোপোজেনিকৰ ভিতৰত কি আহিব ইয়াতে চোৱা যে এক্সিডেন্টাল স্প্লিট আমি এইখিনি পালো হয় না ডিসকাস কৰিলো অলৰেডি তাৰপিছত ফাউন্ডাৰী এক্টিভিটিজ এইখিনিটো কৰাই হ'ল নেক্সট আমাৰ আহিব নইজ পলিউশন তো পলিউশনখিনি শেষ হ'লে আমাৰ ইয়াতে শেষে হ'ব পলিউশন তো নইজ পলিউশন একচুয়ালি কি হয় যেতিয়া আমাৰ শব্দৰ পৰিমাণটো বহুত বেছি বাঢ়ি যায় ওকে শব্দৰ পৰিমাণটো বহুত বেছি বাঢ়ি যায় কেনেকুৱা ধৰণৰ যে নইজ পলিউশন যে সাউন্ড ইজ মেজাৰ্ড ইন ডেসিবেলস সাউন্ডখিনি আমি ডেসিবেলত আমি মেজাৰ কৰোঁ ডিবি ওকে যে তোমাৰ কি হয় যে এন increase of about 10 dB is approximately double the increase in the loudness তো 10 dB কে বাঢ়িলে আমাৰ লাউডনেছটো লাহে লাহে ইনক্ৰিজ হৈ থাকে যে 10 ৰ পৰা 20 dB 30 dB 60 dB এনেকৈ গৈ থাকে okay the if a person's hearing can be damaged if the a person's
hearing can be damaged if exposed to noise level over the 75 dB over the prolonged period of time. তো 75 ডিবিৰ পৰা বেছি শব্দ যদি আমি কণ্টিনিউয়াছলি শুনি থাকোঁ বহুত লং টাইম, তো তেতিয়াহ'লে আমাৰ কি হ'ব, হিয়াৰিং লছ হ'ব, মোৰ কাণৰ প্ৰব্লেম হৈ যাব। অ'কে, WHO কি কৈছে, দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন recommended that the sound level indoor should be less than 30 dB, যে ইনডোৰ মানে ঘৰৰ ভিতৰৰ সাউণ্ড 30 dB হ'ব লাগে। অ'কে, WHO তেনেকৈ ৰিকমেণ্ডেশ্যন কৰিছে। আমি ইয়াৰ কেইটামান টাৰ্গেট পাম এইবোৰৰ পৰা এক্সামত সোধে। তাৰপিছত কি কৈছে যে নইজ ইজ measured in term of decibels, dB দি আমি জোখো ইয়াক, হয়নে? as per WHO World Health Organization prescribed the optimum noise level 45 dB by day and 35 dB by night, যে আমাৰ ইনডোৰত কি হ'ব লাগে, যে 45 dB দিনৰ ভাগত আৰু ৰাতিৰ ভাগত তোমাৰ 35 dB হ'ব লাগে, তেনেকৈ WHO ৰিকমেণ্ডেশ্যন কৰিছে। অ'কে, তাৰপিছত নেক্সট আমাৰ ডাইৰেক্টলি পইণ্টত যাওঁ, চ'ৰ্চেছ অফ নইজ পলিউশ্যন কিহৰ পৰা, যে land use of planning and design, traffic management। আচ্ছা, নইজ পলিউশ্যন কণ্ট্ৰল, নইজ পলিউশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, ৰিজনখিনি বাৰু ইয়াতে আমি পাম। ৰিজনখিনি বহুত হ'ব পাৰে, বহুত বেছিকৈ গান বজোৱা, মাইক চাউণ্ড দি বজোৱা, বা তেনেকৈ তোমাৰ ইণ্ডাষ্ট্ৰীসমূহৰ পৰা চাউণ্ড আহে, হয়নে? তো সেইবোৰতো আমি জেনেৰেলি গমেই পাওঁ, বাট আমি কেনেকৈ নইজ পলিউশ্যন আমি কি কৰিব পাৰোঁ, কণ্ট্ৰল কৰিব পাৰোঁ। তাৰ কাৰণে কি হ'ব, যে লেণ্ড ইউজ প্লেনিং এণ্ড ডিজাইন। অ'কে, লেণ্ড ইউজ প্লেনিং এণ্ড ডিজাইন তাৰমানে কি, যে ইণ্ডাষ্ট্ৰীৰ যিবোৰ চিলিণ্ডাৰ পাইপ থাকে না, মেচিনসমূহৰ, সেইবোৰ মাটিৰ তলত গাঁত খান্দি কিনে অকণমান স্পেচ বনাই তাতে দিব লাগে, তেতিয়াহ'লে চাউণ্ডটো তোমাৰ অকণমান তাতে কম্প্ৰেছ হৈ আহিব, কমি আহিব। অ'কে, তাৰপিছত ট্ৰেফিক মেনেজমেণ্ট কৰিব লাগিব, ট্ৰেফিকৰ হৰ্ণ চৰ্ণ যাতে য'তে ত'তে নাবাজায়, তো সেইবোৰৰ কাৰণে ব্যৱস্থা, বিল্ডিং ইনচুলেশ্যন। অ'কে, বিল্ডিং ইনচুলেশ্যন, তাৰপিছত তোমাৰ কি আছে, চাউণ্ড স্কেপ, তো এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আমি ল'ব পাৰি। তাৰপিছত কি আছে, যে তোমাৰ নইজ বাৰ্ণাৰ লাগিব, তাৰপিছত ব্ৰেক ব্লকছ ফৰ ট্ৰেইনৰ কাৰণে তেনেকৈ ব্ৰেক ব্লকছ বনাব লাগিব, ইলেক্ট্ৰিক কাৰ্ছসমূহ আমি ইউজ কৰিব লাগিব, তেতিয়া চাউণ্ড কমিব। অ'কে, কোৱাইট ৰুট এণ্ড ছাৰ্ফেচেছ, তেনেকুৱা কোৱাইট ৰুট কিছুমান হেৰি কৰিব লাগে, যে এইখিনি জেগাত কোনো ধৰণৰ হৰ্ণ চৰণ বজাব নোৱাৰিব, বেছি এক্সজষ্ট দি কিনে গাড়ী চলাব নোৱাৰিব, তো সেইবোৰ তেনেকুৱা কিছুমান ব্যৱস্থা। অ'কে, তাৰপিছত বিল্ডিং ডিজাইন, এইবোৰত আমাৰ কি, যে তোমাৰ নইজ পলিউশ্যনৰ কিছুমান ব্যৱস্থা, যিবোৰৰ দ্বাৰা আমি নইজ পলিউশ্যনটো কমাব পাৰিম। তো এতিয়া কথা হ'ল ইম্পৰ্টেণ্ট পইণ্ট এইখিনি, যে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ফৰ এম্বিয়েণ্ট নইজ লেভেল, যে নইজ লেভেল ইণ্ডিয়াত কিমানৰ পৰা কিমান হ'ব লাগে। ফাৰ্ষ্টতে আমি বুজি লওঁ যে ডে টাইম বুলি ক'লে ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 5টালৈকে, সন্ধিয়া 10টালৈকে, যিটো ৰাতি 10টালৈকে, সেইটো কোৱা হয় তোমাৰ ডে টাইম। ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টালৈকে ডে টাইম। নাইট টাইম কাক কোৱা হয়, ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈকে, সেইটো নাইট টাইম বুলি কোৱা হয়। তো এতিয়া কি কৰা হৈছে, যে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াসমূহত ডে টাইমত তোমাৰ 75 dB থাকিব, আৰু নাইট টাইমত তোমাৰ 70 dB, তাৰমানে চাউণ্ডৰ লেভেলটো তাতকৈ বেছি হ'ব নোৱাৰিব। ঠিক তেনেকৈ কমাৰ্চিয়েল এৰিয়া কোনবোৰ হয়, বজাৰ চজাৰত তোমাৰ 65 dB ডে টাইমত, আৰু নাইট টাইমত 55 dB। ৰেচিডেঞ্চিয়েল এৰিয়াত তোমাৰ কিমান হ'ব লাগে, ৰেচিডেঞ্চিয়েল এৰিয়াত তোমাৰ 55 dB, ৰেচিডেঞ্চিয়েল য'ত নেকি মানুহ চানুহ থাকে, তেনেকুৱা ভিলেজ তোমাৰ হেৰি এৰিয়া, আৰু চিটিৰ য'ত নেকি ৰেচিডেঞ্চিয়েল এৰিয়া, তো সেইবোৰত তোমাৰ 55 dB, আৰু ৰাতিত 45 dB। চাইলেঞ্চ জোন কাক কয়, যিবোৰ নেকি স্কুল কলেজ, তো তেনেকুৱা জেগাসমূহ, তো হস্পিটেল কোৰ্ট, সেইবোৰ জেগাত তোমাৰ দিনৰ টাইমত 50 dB, আৰু তোমাৰ নাইট টাইমত 40 dB হ'ব লাগিব। তো এনেকৈ কিছুমান লিমিটেশ্যন দিয়া হৈছে, আৰু এইবোৰ একদম মেথছ ডায়গ্ৰামত সুধি থাকে। অ'কে, তো এইখিনি এই চাৰ্টটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট, বহুতবাৰ আহিছে। ই ৱেষ্ট এণ্ড চলিড ৱেষ্ট আমাৰ শেষ হ'ল। ই ৱেষ্ট মানে কি, যিবোৰ নেকি ইলেক্ট্ৰনিক ৱেষ্ট, ই ৱেষ্ট মানে ইলেক্ট্ৰনিক। আমি কিছুমান ইলেক্ট্ৰনিক বস্তু ন, আমি ইউজ কৰি কিনে বেয়া হৈ গ'লে আমি ডাইৰেক্টলি পেলাই দিওঁ, হয়নে? মোবাইল ফোন এটা বা কিবা টৰ্চ লাইট এটা, এইবোৰ বেয়া হ'লে আমি ডাইৰেক্টলি পেলাই দিওঁ, তো সেইবোৰ হ'ল তোমাৰ ই ৱেষ্ট। আৰু চলিড ৱেষ্ট কোনবোৰ, যিবোৰ গোটাজাতীয় বস্তু আমি পেলাই দিওঁ, যে আমাৰ কিছুমান বস্তু অলাগতিয়াল বস্তু হয় না,
আমি পেলাই দিওঁ তো ইউ ৱেষ্ট কি হয় যে ইউ ৱেষ্ট ইজ নট হাজাৰডাছ ইফ ইট ইজ stocked in safe storage and recycled by the scientific method ইউ ৱেষ্টখিনি ইলেক্ট্ৰনিক ৱেষ্টখিনি আমাৰ কাৰণে ইমান ক্ষতিকাৰক নহয় যদি এইখিনি ভালকৈ কি কৰা হয় ষ্টক কৰি কিনে আকৌ ৰিচাইকেল কৰা হয় যে কোম্পানীয়ে সাইন্টিফিক মেথডত আকৌ ৰিচাইকেল কৰে টৰ্চ মোবাইল ফোন এইবোৰ কি যে বেয়া হৈছে আমি পেলাই দিছোঁ এইবোৰ কোম্পানীয়ে লৈ কিনে যাতে আকৌ তেনেকৈ ৰিচাইকেল কৰে এইবোৰক আকৌ বনাই কিনে হেৰি কৰে তেতিয়াহ'লে কি হ'ব যে এইবোৰ ইউ ৱেষ্ট ইমান নহ'ব হয়নে যে ইউ ৱেষ্টৰ ক্ৰিয়েশ্যন হ'ব আৰু চলিড ৱেষ্ট কোনবোৰ হয় যিবোৰ গোটা জাতীয় বস্তু আমি পেলাই দিওঁ ন যে আমাৰ ঘৰৰ জাবৰ জোঁথৰ এইবোৰ গোটেই বস্তুখিনি ইয়াৰ ভিতৰত চলিড ৱেষ্টৰ ভিতৰত আহিব তো ইউ ৱেষ্ট আৰু চলিড ৱেষ্ট গম পালোঁ নেক্সট কি আছে যে হাজাৰডাছ ৱেষ্ট টাইপছ অফ চলিড ৱেষ্টৰ ভিতৰত কি আছে হাজাৰডাছ ৱেষ্ট যিবোৰ হাজাৰডাছ ৱেষ্ট মানে যিবোৰ ক্ষতিকাৰক ৱেষ্ট হয় সেইবোৰ ফিজিকেল কেমিকেল জাতীয় যিবোৰ ৱেষ্টেজ হয় তাৰপিছত মিউনিচিপাল চলিড ৱেষ্ট যিটো মিউনিচিপাল চলিড ৱেষ্ট মানে কেনেকুৱা যে তোমাৰ ঘৰৰ যিবোৰ ৱেষ্ট হয়নে কনচিষ্ট অফ দ্য হাউচ হোল্ড ৱেষ্ট ঘৰৰ যিবোৰ জাবৰ জোঁথৰ সেইবোৰ নেক্সট কিমান আছে এজ পাৰ দ্য নালাগে এইবোৰ হা ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টটো আমি গমেই পালোঁ চলিড ৱেষ্ট ইণ্ডাষ্ট্ৰিৰ পৰা যিবোৰ ওলায় বায়'কেমিকেল ৱেষ্ট হস্পিটেল ৱেষ্ট তো বায়'কেমিকেল ৱেষ্ট কাক কোৱা হয় যিবোৰ নেকি তোমাৰ বায়'কেমিকেল ৱেষ্ট যে তোমাৰ এনেকুৱা ধৰণৰ যে তোমাৰ কেমিকেল জাতীয় ওকে বায়'কেমিকেল জাতীয় যিবোৰ ৱেষ্ট আছে আৰু হস্পিটেল ৱেষ্ট বুলি ক'লে চিৰিঞ্জ বা তেনেকুৱা চেলাইনৰ বটল বা চিৰিঞ্জৰ ইনজেকশ্যনৰ যিবোৰ মেডিচিনৰ বটল বা তেনেকুৱা টেবলেটৰ হেৰিবোৰ বক্স এইবোৰ কি হয় তোমাৰ হস্পিটেলত বেছিকৈ হেৰি হয় ওলাই এইবোৰক কোৱা হয় তোমাৰ হস্পিটেল ৱেষ্ট ওকে তো এয়া আমাৰ পলিউশ্যনখিনিৰ বিষয়ে আমাৰ কমপ্লিট হ'ল কনচেপ্ট এতিয়া নেক্সট ক্লাছত আমি বেলেগ এটা টপিক লৈ ডিছকাছ কৰিম ওকে আমি এনাৰ্জিখিনি পালোঁ লগতে পলিউশ্যনখিনিও পালোঁ নেক্সট আমাৰ চাওঁচোন কি কৰিব পৰা যায় ঠিক আছে আজি আমি ইমানতে এৰিছোঁ আমি আকৌ বেলেগ ক্লাছত নতুন বস্তু ডিছকাছ কৰিম এইখিনি তোমালোকে চাবা